তেওঁলোকক মই এইটো কম তেওঁলোকৰ এই পৰীক্ষাটো কেতিয়াও স্থগিত হৈ নাযাব কাৰণ চৰকাৰে এইটো যেতিয়া এই লকডাউনটো শেষ হ'ব চৰকাৰে পৰীক্ষাটো পাতিব গতিকে মই ভাবো তেওঁলোকৰ এইটো এটা সুযোগ তেওঁলোকে এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ভালকে প্ৰস্তুতি কৰি যাতে এন্ট্ৰেন্স দিব ভালকে আগবাঢ়িব পাৰে যিবিলাকৰ এন্ট্ৰেন্স এক্সামিনেশ্যন নাই তেওঁলোকক মই অনুৰোধ কৰিম তেওঁলোকে যোনটো কেৰিয়াৰ কিবা এটা কৰিম বুলি ভাবিছে সাপোজ তেওঁলোকৰ মনত 5টা কেৰিয়াৰ এইম আছে সাপোজ মই ক্ৰিকেট প্লেয়াৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই ডেন্সাৰ হ'ম মই পাইলট হ'ম আৰু মই ৰাজনীতিজ্ঞ হ'ম সাপোজ 5টা বিভিন্ন কেৰিয়াৰত হ'ব মন আছে মই ৰিকুৱেষ্ট কৰিম এইটো সময়ত তেওঁলোকে প্ৰতিটো কেৰিয়াৰৰ বিষয়ে অলপ জানি পেলাই 5টাৰ পৰা যদি 3টা কৰিব পাৰে অলপ সুবিধা হ'ব কাৰণ আলটিমেটলি আমি 3টা মান কেৰিয়াৰ অপচনৰ ভিতৰত যদি খেলিব পাৰো খেলখন তেতিয়া বেছি ভাল হয় গতিকে এই সময়খিনি তেওঁলোকে সুযোগ লওক ঘৰৰ ওচৰত 3জন ডাক্তৰৰ লগত কথা পাতি 3জন মানে যোনে ৰাজনীতিজ্ঞৰ লগত কথা পাতক ঘৰৰ ওচৰত 3জন ইঞ্জিনিয়াৰৰ লগত কথা পাতক 3খন ইঞ্জিনিয়াৰিং বা পাইলট বিষয়ে কিতাপ পঢ়ক এনেকে পঢ়ি পেলাই তেওঁলোকৰ যোনটো 7টা কেৰিয়াৰ অপচনৰ বিষয়ে অলপকে জানি লৈ পেলাই অলপমান বস্তুটো কম কৰিব চেষ্টা কৰে গতিকে মই এইটো অনুৰোধ জনাম কোভিড-19 এই সময়খিনিত কেৰিয়াৰৰ বহল যোনটো এটা ধাৰণা সেই ধাৰণাটোৰ কাৰণে নিজকে এখোজ আগুৱাই লৈ যাবৰ কাৰণে মই এই সময়খিনি হেতু সকলোকে অনুৰোধ জনাম মই এইখিনিতে মোৰ কথাটো সামৰিব বিচাৰিছো আমি যেতিয়া কোৱেশ্চন এনসাৰৰ মাজত যাম নিশ্চয় আৰু বহুত কথা ওলাই থাকিব ধন্যবাদ মনজিত দা এতিয়া মই ডক্টৰ প্ৰাঞ্জল কলিতাক কেৰিয়াৰ প্লেনিংৰ বিষয়ে দুষাৰ ক'বলৈ অনুৰোধ কৰিছো নমস্কাৰ পোনপ্ৰথমে আটাইকে আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিছো আৰু সংবিধানৰ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো যিসকল ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে তেওঁলোকক মই অভিনন্দন জনাইছো মই এটা গীতাৰ কথা আৰম্ভ কৰিছো গীতাত এষাৰ কথা আছে স্বপ্ন পূৰণৰ বাবে যদি আমি সংগ্ৰাম নকৰো বা আমি পৰিকল্পিতভাৱে চেষ্টা নকৰো তেন্তে নোপোৱাৰ দুখত আমি কান্দি থকাটো নিৰৰ্থক তেনে আমি যদি পৰিকল্পিতভাৱে আমি আগ নভাৰো আমাৰ জীৱনত পিছত যদি আমি হেতু নাপাও আমি তেতিয়া কাকো দুখ দিব নোৱাৰো আমি জীৱনৰ কথা যেতিয়া কওঁ আমি সফলতাৰ কথা কওঁ আৰু সফলতা অধিক শতাংশে জড়িত হৈ আছে আমাৰ কেৰিয়াৰৰ লগত এটা আমাক ভাল কেৰিয়াৰ লাগে কিন্তু ভাল কেৰিয়াৰ আমি কেনেকৈ আগবাঢ়িম তো পৰিকল্পনা কি আমাৰ হাতত মই যেতিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছিলো প্ৰায় এতিয়ালৈকে বহুত ২,৫০০ মান ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছো তো এনেকুৱা কথাবিলাক পাও যে তেওঁলোকৰ নাজানে কিয় পঢ়ি আছে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী সায়েন্সত এডমিশন লৈছে কিয় লৈছে পলিটিক্যাল সায়েন্স পঢ়িছে নাজানে কিয় পঢ়ি আছে আৰু এটো ব্যতিক্ৰম সকলোতে থাকে কিন্তু বেছিভাগ ক্ষেত্ৰতে এনেকুৱা হয় তো প্ৰথম কথা হল আমি এটা আমাৰ নিজৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগিব পৰিকল্পনা এটা কৰাৰ আগতে আমাৰ লক্ষ্য লাগিব যদি লক্ষ্যটো নাথাকে আমি পৰিকল্পনা কেনে কৰিম তেতিয়া আমাৰ লক্ষ্যটা থাকিব যে মই এজন আইএএস অফিচাৰ হ'ব খুজো বা মোৰ লক্ষ্য ইউনাইটেড নেশনছত চাকৰি কৰা ইউনাইটেড নেশনছত কাম কৰা গোটেই পৃথিৱীৰ মানুহৰ হৈ কাম কৰা তেতিয়া মোৰ লক্ষ্যটো থাকিব তেতিয়া আমি ৰাস্তা কেইটা উলিয়াই লম যে মই এইখন কলেজত পঢ়িব লাগিব এইখন কলেজত মই এইটো সাবজেক্ট ল'ব লাগিব তো প্ৰথম কাম হ'ব আমাৰ লক্ষ্য এটা স্থিৰ কৰি লোৱা আজিৰ তাৰিখত হয়তো বহুতৰ এটা লক্ষ্য আছে কিন্তু খেলিমেলি লক্ষ্য যেতিয়া আমি লক্ষ্য স্থিৰ কৰি লক্ষ্যৰ কথা হলো দুটা সমস্যা আহে সমস্যা দুটা এনেকুৱা যে প্ৰথম সমস্যাটো হ'ল ছাত্ৰ ছাত্ৰীজনে অকল সেই 4 বা 5টা কেৰিয়াৰৰ কথাই জানে তাত বাহিৰে বিশেষ কেৰিয়াৰৰ কথা শুনা নাই মানে তেওঁৰ হাতত তথ্যৰ অভাৱ 2 নম্বৰ সমস্যাটো হ'ল তেওঁ ভাবিছে হয়তো যে নাছাৰ বিজ্ঞানী হ'ব কিন্তু নাছাৰ বিজ্ঞানী হ'বলৈ কি কেনেকৈ পঢ়িব লাগিব ক'ত পঢ়িব লাগিব বা ভিতৰ চৰাত কি আছে বিজ্ঞানী হ'ব পাৰিম নে মই গতে ভাৰতীয় নাগৰিক হৈ নাছাৰ সাইন্টিষ্ট হ'ব পাৰিম নে তো তেনেকুৱা কিছুমান তথ্যৰ অভাৱ তো সেই সমস্যাখিনি আমি গ্যাপ কৰাৰ কাৰণে সেই যাতে গ্যাপটো আমি মাৰিব পাৰো সংবিধানে আমি চেষ্টা কৰি আহিছো আৰু কেৰিয়াৰ পৰিকল্পনা এটা কৰাৰ আগতে মোৰ অভিজ্ঞতাৰ পৰা এনেকুৱা বা আমি আলোচনা কৰি এনেকুৱাকে আমি এটা কথা কওঁ যে ক্যালকুলেট ইউৰ ড্ৰিমস এড ইউৰ ইন্টাৰেষ্ট মাল্টিপ্লাই উইথ ইউৰ ষ্ট্ৰেংথ আমি আমাৰ সপোন কি আমি হয়তো নাজানো যে আমি ইউনাইটেড নেশনছত চাকৰি কৰিব খুজিছো যে আমাৰ সপোন পৃথিৱীৰ হৈ কাম কৰা ৰাইজৰ মানুহৰ ৰাইজৰ লগত একেলগে থাকি কাম কৰা ৰাইজৰ হৈ কাম কৰিব খুজো সমাজৰ মানুহখিনিৰ কাৰণে কাম কৰিব খুজো
তো আমাৰ কি কি কেৰিয়াৰ অপচনছ হ'ব পাৰে আপুনি ইউনাইটেড নেশ্যনছত কাম কৰিব পাৰে আপুনি হয়তো ভাল ভাল সোশ্যাল অৰ্গানাইজেচনত কাম কৰিব পাৰে তো সেই তাত কাম কৰিবলৈ হলে কি পঢ়িব লাগিব ধৰিলো মই দুটামান উদাহৰণ দিছো আপুনি হয়তো ডেভেলপমেণ্ট ষ্টাডিজ পঢ়িব পাৰে MSW পঢ়িব পাৰে ইকনমিক্স পঢ়িব পাৰে বহুত আছে মই জাষ্ট দুটামান উদাহৰণ দিছো এতিয়া ডেভেলপমেণ্ট ষ্টাডিজ ক'ত পঢ়িব IIT পঢ়িলে IIT এডমিশ্যন কেনেকৈ পাব লাগিব তো এইখিনি আপুনি পৰিকল্পনা কৰিব ল'ব লাগিব তো থুলমূলকে মই এইখিনি ক'ব খুজিছো যে আপোনালোকে নিজৰ লক্ষ্যটো স্থিৰ কৰি লওক লক্ষ্যটো পাবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাস্তাকেইটা আপোনালোকে প্ৰথমতে উলিয়াই লওক আৰু সেই ৰাস্তাকেইটা কেনেকৈ পাৰ বাধা আহিব আপুনি নিজৰ ষ্ট্ৰেংথটো জানিব লাগিব মই দেশ বিদেশ মানে মই আমেৰিকাত থাকি কাম কৰিব খুজো মাল্টিনেশ্যনেল কোম্পানীৰ হৈ কিন্তু মই ঘৰখন এৰিব নোৱাৰো সেইটোতো নহ'ব সেইটো আপোনাৰ উইকনেছ তো আপুনি আপোনাৰ ষ্ট্ৰেংথখিনি আৰু উইকনেছখিনি উলিয়াই লওক যিখিনি ষ্ট্ৰেংথ আছে সেইখিনি ষ্ট্ৰেংথ আপোনাৰ সপোন আৰু ইণ্টাৰেষ্টখিনি লগ কৰি আমি এটা ষ্টেপ বাই ষ্টেপ ক'ত পঢ়িম কি পঢ়িম কোনখন কলেজত যাম আমি আগবাঢ়িব লাগিব তো আৰু আমি কথা পাতিম বিভিন্ন প্ৰশ্ন উত্তৰৰ মাধ্যমেৰে তো এইখিনিতে মই মোৰ আৰম্ভণি ইন্ট্ৰডাক্টৰী শেষ কৰিছো কংকন তোমালে হেণ্ড অভাৰ কৰিছো ধন্যবাদ প্ৰাঞ্জল দা এতিয়া আমি কোৱেশ্চন এনসাৰ সেশনলৈ আহো প্ৰসেসটো এই প্ৰসেসটো কোৱেশ্চন এনসাৰ সেশনটো আমি কোৱেশ্চনটো যিজনে কোৱেশ্চন খুদিছে তেওঁৰ নামটো আমি লম তেওঁ যদি এই সেশনটোত আছে তেওঁ আমাক চেট বক্সৰ জৰিয়তে আমাক জনাব তেওঁ উপস্থিত আছে নে নাই যদি তেওঁ উপস্থিত নাথাকে আমি সেই কোৱেশ্চনটো এনসাৰ এতিয়া নিদিও সো হাকৰো সবে কথাখিনি বুজি পাইছে আৰু বুজি পাইছে প্ৰথমতে মই কোৱেশ্চনটো আগবঢ়াইছো মনজিত নাথলৈ প্ৰথম কোৱেশ্চনটো আহিছে ওকে প্ৰথম কোৱেশ্চনটো আহিছে বিদেশত পঢ়াৰ বিষয়ে দেৱলিকা গগৈৰ পৰা তেওঁ কোৱেশ্চনটো আছে হাউ টু গো ষ্টাডি হাউ টু গো abroad for study in USA ত কেনেকৈ পঢ়িবলৈ যাব লাগে তাৰ বিষয়ে তেওঁ সুধিছে তেওঁ বৰ্তমান ক্লাছ 12ত পঢ়ি আছে তেওঁৰ এইম হৈছে ইঞ্জিনিয়াৰিং মনজিত না ওকে দেৱলিকা গগৈ আছে নে নাই দেৱলিকা গগৈ আপুনি উপস্থিত আছে নে এই সেশনত যদি আছে আপুনি চেট বক্সৰ জৰিয়তে আমাক জনাব পাৰে তেওঁ উপস্থিত নাই সেশনত সো আমি এতিয়া দ্বিতীয় কোৱেশ্চনটোলৈ আহোঁ দ্বিতীয় কোৱেশ্চনটো বিদেশত পঢ়াৰ বিষয়ে এই কোৱেশ্চনটো আছে চিন্ময় বৰুৱাৰ পৰা I am planning for my masters in Germany, UK and England. So how should I proceed? তেওঁ বৰ্তমান বেচলাৰ্স ডিগ্ৰী পঢ়ি আছে আৰু তেওঁ প্লেনিং হৈছে R&D সেক্টৰত কাম কৰা চিন্ময় বৰুৱা উপস্থিত আছে নে আপুনি তেওঁ উপস্থিত নাই তেতিয়াহ'লে দ্বিতীয় কোৱেশ্চনটোলৈ আহোঁ নৱজ্যোতি দত্তৰ প্ৰথমতে চাইলও তেওঁ উপস্থিত আছে নে নৱজ্যোতি দত্ত তেওঁ সেশনটোত উপস্থিত নাই চাগে কোনোবাই চেটত বা কেনেকৈ কৰিব এবাৰ তুমি কৈ দিব পাৰা তেতিয়া সিহঁতে নাজানে এইটো কৰিব পাৰে যদি কাৰোবাৰ কিবা কনফিউজন হৈছে আপোনাৰ জনাব পাৰে চেটত তলত আপোনালোকৰ ডিভাইসৰ তলত দেখিব মাজত চেট বক্সত মই স্ক্ৰীনখন শ্বেয়াৰ কৰি দিম আৰু স্ক্ৰীনটো শ্বেয়াৰ কৰি দেখুৱাই দিম ইনসাইট শেয়াৰিং নহব চাগে কংকন ইনসাইট শেয়াৰিং নহয় এনেকে আগতে সিলেক্ট কৰিব লাগিব স্ক্ৰীনটো ওকে সৰি মনজিত শেয়াৰিংটো বন্ধ কৰি দিব
Okay, okay. মই চেষ্টা Mozin, কৰিম okay, এবাৰ okay, তুমি চেষ্টা কৰা। নাই এটো হোৱা নাই নহব Okay, okay. ইয়াতে কৈ দিব পাৰা এই স্ক্ৰিনটোৰ যত আপোনালোকে মানুহজন দেখি আছে তাৰে যে তলত যেতিয়া আহিব এটা বাৰ এটা দেখা পাব এনেকে তাতে মিউট ষ্টপ ভিডিও ইনভাইট মেনেজ পাৰ্টিসিপেন্ট শেয়াৰ স্ক্ৰিন তাৰ তলত চ্যাট বুলি আছে তাতে ক্লিক কৰিলে আপোনালোকৰ ৰাইট হ্যান্ড সাইডত এটা স্ক্ৰিন এটা আহিব তাতে জাস্ট কলে হল যে মই আছো আই এম প্ৰেজেন্ট বা হোৱাটএভাৰ তাৰ পিছত আমি তেনেকে প্ৰশ্ন লব পাৰিম তুমি এটা নেক্সট প্ৰশ্নলৈ যোৱা Okay, আশা কৰো সকলে বুজি পাইছে নেক্সট প্ৰশ্নটো প্ৰিয়ংকা পাঠকৰ পৰা তেওঁ উপস্থিত আছে নে প্ৰিয়ংকা পাঠক আছে Okay, তেওঁ খুদিছে So I am a bit confused about whether we the students of 6th semester of final semester will able to do to graduate during and after such a pandemic situation. Will it hamper our career after the breakdown from the study college? Will we get again cope up with the studies like previous? What type of circumstances we will face in how to overcome all this? Priyanka Pathak বৰ্তমান BA 6th semester psychology major student আৰু aim হৈছে industrial psychologist অথবা counselor মনজিত নাথ Okay. প্ৰিয়ংকা তুমি এনেকুৱা এটা প্ৰশ্ন সুধিছা যিটো উত্তৰ বৰ্তমান কাৰো হাততে নাই মানে এটো বহুত দুটা তিনিটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া যদিহে আমাৰ আই থিংক এইটো কথাটোৰ ওপৰত মৰলেছ কনসেনসাস এটা আছে অলৰেডি যে মে মাহৰ 15 তাৰিখলৈকে স্কুল আৰু কলেজ নুখুলিব এতিয়া মে মাহৰ 15 তাৰিখে খোলাৰ পিছত সাপোজ মই ধৰি লৰো মে মাহৰ শেষলৈকে খুলিছে তাৰ পিছত সেমিস্টাৰ এক্সাম কিবা আহিব নেকি বা তোমালোকৰ টাৰ্ম এক্সাম আহিব নেকি হেতুৰ ওপৰত অলপ নিৰ্ভৰ কৰে কাৰণ সেই পৰীক্ষাৰ যদি নম্বৰ তোমালোকৰ ফাইনেল পৰীক্ষাত কাউন্ট হয় তেতিয়াহলে কিবা ৰকমে সেই পৰীক্ষাটো কন্ডাক্ট কৰিবই লাগিব গতিকে হেতুৰ কাৰণে তোমালোকৰ অলপমান দুটা বেছি প্ৰেসাৰ কৰিব পাৰে কে দুটা তিনিটা টাৰ্ম এক্সাম অলপ কম সময়ৰ ভিতৰতে হ'ব পাৰে হেতু এটা এক নম্বৰ সমস্যা হ'ব পাৰে তোমালোকে প্ৰিপেয়াৰ থকা ভাল দুই নম্বৰ সমস্যা হ'ব পাৰে গোটে সিলেবাসটো যিমান টোটাল সিলেবাসটো আছে হেতু কমপ্লিট হ'বনে নাই এতিয়া হেতুৰ অলপমান সন্দেহ আছে এটোৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব যেন লাগে মোৰ যে হিয়তে গৰমৰ বন্ধটো কমাই দিব যাতে ওভাৰঅল সিলেবাসটো অলপ মানে শেষ হ'ব চেষ্টা কৰে মানে এইটো ক্ষেত্ৰত তোমালোকে বৰ্তমান যোনটো সময় পাইছা ঘৰত থাকি পেলাই নিজে অলপ কৰিব চেষ্টা কৰিব লাগিব যাতে চৰকাৰৰ সাৰ বাইদেউসকলৰ ওপৰত নিৰ্ভৰ নকৰাকে তোমালোকে কেনেকৈ সিলেবাসটো শেষ কৰিব পাৰা তিনি নম্বৰ কথা যে এইটো এটা কেৰিয়াৰ এটা ইয়াৰ লছ হ'ব নেকি মানে এটা বছৰ কমপ্লিটলি নোহোৱা হৈ যাব নেকি এটা অসমৰ যদি এই বুৰঞ্জী চোৱা হয় অসম আন্দোলনৰ সময়ত এনেকে বছৰ লছ হৈছে আৰু সেইটোৰ পৰা আমি বহুত শিকিছো গতিকে মই নাভাবো যে গোটেই চৰকাৰখনে অসম চৰকাৰে হওক ভাৰত চৰকাৰ তেনেকৈ এটা পৰ্যায়লৈ যাব চেষ্টা কৰে গতিকে মই ভাবো গোটেই বছৰটো লছ হোৱাৰ একো সম্ভাৱনা বৰ্তমানলৈকে নাই 4 নম্বৰ কথাটো আহিব পাৰে যে এই বস্তুতে তোমালোকৰ লং টাৰ্ম যিবিলাক মানে বহুত দিন আজি 5-6 বছৰ লং টাৰ্ম কেৰিয়াৰত কিবা প্ৰভাৱ পেলাব নেকি এটা লং টাৰ্ম কেৰিয়াৰত প্ৰভাৱ মোৰ মতে নেপেলাব নালাগে কাৰণ লং টাৰ্ম কেৰিয়াৰটো তোমালোকৰ ক্লাছৰ মাৰ্ক বা কোনটো সেমিস্টাৰত কিমান নম্বৰ পাইছা হেতুৰ ওপৰত কিমান নিৰ্ভৰ নকৰে আমি বৰ্তমানৰ পঢ়াশুনাটো আমি বহুত গুৰুত্ব দিম যে আমাৰ এনুৱেল পৰীক্ষাত কিমান নম্বৰ পাইছো মেট্ৰিকত কেনেকুৱা ৰিজাল্ট হৈছে কিন্তু তোমালোকৰ লং টাৰ্ম যোনটো কেৰিয়াৰ তাতে এই বস্তুবিলাকে কিমান একো প্ৰভাৱ নেপেলায় গতিকে মোৰ লং টাৰ্ম কেৰিয়াৰত এই বস্তুতে একো প্ৰভাৱ নেপেলায় বৰঞ্চ এইটো এটা সুযোগ এটা সুবিধা যে এনেকুৱা এটা পৰিস্থিতিত পৃথিৱীখনে কেনেকৈ মোকাবিলা কৰিছে
ল'ৰা ছোৱালী বিলাকে স্কুল বিলাকে ছাৰ বাইদেউ সকলে ছাত্ৰ ছাত্ৰী বিলাকে কেনেকৈ পৰিৱেশটো মোকাবিলা কৰি আগবাঢ়িছে মোৰ মতে এইটো এটা লাৰ্নিং অপৰচুনিটি এটা এটা শিক্ষা গ্ৰহণৰ এটা সুযোগ মোৰ মতে এই বস্তুটো পজিটিভলি ভাবা উচিত আৰু মই যিকেইটা পইণ্ট 1 2 3 4 কলো যে অলপমান পঢ়া শুনাৰ প্ৰেছাৰটো অলপ বেছি আহিব চাগে দুটা তিনিটা পৰীক্ষা আহিব পাৰে বাট লং টাৰ্ম কেৰিয়াৰ হিচাপে এইটো একো প্ৰভাৱ পেলাব যেন নালাগে কিন্তু ওৰ চিনাৰিও এটা ভাবা যাওক যে আজিৰ পৰা 8-9 মাহ ভাৰতত বলে কি যিমান বেছি হৈ গ'ল যে আজিৰ পৰা 5-6-7-8 মাহ স্কুল কলেজ নোখোলা হৈ গ'ল সেই চিনাৰিওটো কিন্তু মই এতিয়া ক'ব পৰা নাই চাগে আমি আকৌ এটা সেশন কৰিব লাগিব ওয়েবিনাৰ এটা আজিৰ পৰা যদি তেনেকুৱা পৰিস্থিতি হয় তেতিয়া চাগে আমি এই কথাটো আকৌ এবাৰ আলোচনা কৰিম ধন্যবাদ মঞ্জিত দা আৰু এইখিনিত মই এটা কথা কৈ ল'ব পাৰিছো এই প্ৰিয়ংকা তোমাৰ যদি প্ৰশ্নটোৰ পিছত তোমাৰ যদি কিবা ফলো আপ প্ৰশ্ন আছে তুমি এই চ্যাট উইন্ডোটো চ্যাট কৰিব পাৰা আমাৰ এডমিন সকলে সেশনটোৰ মাজত তোমাৰ ফলো আপ প্ৰশ্ন ল'ব চেষ্টা কৰিম ধন্যবাদ মঞ্জিত দা আমাৰ নেক্সট প্ৰশ্নটো আহিছে উপস্থিত আছে দীপজ্যোতি গোহাঁই তেওঁৰ নামটো উপস্থিত তেওঁ এতিয়া হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পঢ়ি আছে আৰু তেওঁৰ ভৱিষ্যত পৰিকল্পনা হৈছে এৰোনটিক্যাল ইঞ্জিনিয়াৰ হোৱা এই প্ৰশ্নটো প্ৰাঞ্জল কলিতাৰ কাৰণে তেওঁ লিখিছে যে হাউ টু প্ৰিপেয়াৰ আৱাৰ ষ্টাডি ইন দিস টাইম ওকে শুনা পাইছে চাগে পাইছো মঞ্জিল অলপ সাউন্ডটো ক্লিয়াৰ অহা নাই হেল্ল' আপুনি ক্লাছ নাম কি কৈছিলে মঞ্জিল দীপজ্যোতি গোহাঁই হয় দীপজ্যোতি গোহাঁই দীপজ্যোতি গোহাঁইৰ প্ৰশ্নটো আছিল তেওঁ ক্লাছ 12ত পঢ়ি আছে নহয় নে আৰু তেওঁ বিচাৰে এৰোনটিক্যাল ইঞ্জিনিয়াৰ হ'বলৈ তো এইখিনি সময় কেনেকৈ পঢ়িব লাগিব সব এৰোনটিক্যাল ইঞ্জিনিয়াৰিং আমি নৰ্মেল হাই সেকেন্ডাৰী পিছত আমি পৰীক্ষা দিব লাগে নহয় নে মানে ইঞ্জিনিয়াৰিং পঢ়িবলৈ হলে তো এতিয়া ফাৰ্স্ট আমাক বহুতে কি কৰে সিলেবাস খিনি কালেক্ট কৰি ল'ব লাগে এন্ট্ৰেন্স এক্সামৰ আৰু এইখিনি সময় ভাল সময় পাইছে সাধাৰণতে কি হয় আমাৰ যেতিয়া নৰ্মেল ক্লাছ বিলাক চলি থাকে ৰেগুলাৰ ক্লাছ বিলাক চলি থাকে তেতিয়া আমি ইমানখিনি সময় প্যাৰালেলি বেলেগত দিবলৈ সমান মানে দিগদাৰ হয় এতিয়া যেহেতু আমাৰ হাতত সময় কিছু এক্সট্ৰা আছে ক্লাছৰ পঢ়াখিনি পঢ়িবই লাগিব যিখিনি ৰেগুলাৰ সিলেবাসৰ কথা পঢ়িবই লাগিব কিন্তু আমাৰ হাতত যেহেতু কিছু এক্সট্ৰা সময় আছে তো ফাৰ্স্ট কথাটো হ'ল যে সিলেবাসখন কালেক্ট কৰি ল'ব লাগিব এৰোনটিক্যাল ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স ইঞ্জিনিয়াৰৰ এন্ট্ৰেন্স এক্সামত কি কি প্ৰশ্ন আহে বা কোনখিনি চেপ্টাৰৰ পৰা আহে তাৰ পিছত মই কি কৰিব খুজিছো যিখিনি সিলেবাসত আছে কন্টেন্টস বা সিলেবাসৰ টপিক সেই টপিকখিনি নিজৰ যিখিনি ক্লাছৰ সাবজেক্ট তাৰ লগত ম্যাপিং কৰিব লাগে যে ফাৰ্স্ট চেপ্টাৰটো মোৰ ক্লাছৰ ফিজিক্সৰ ফাৰ্স্ট দুটা চেপ্টাৰৰ লগত মেথছ কৰে তো সেইটো তাৰ পিছত তাৰ প্ৰবেবল কুৱেশ্যন কি হ'ব পাৰে আমি স্যাম্পল কুৱেশ্যন পেপাৰ বিলাক আজিকালি এভেইলেবল আছে বা কিছুমান অলৰেডি প্ৰিন্টেড ভাৰ্চনটো হয়তো চাগে আপোনালোকে কালেক্ট কৰিছে যদি আপোনালোকৰ এৰোনটিক্যাল ইঞ্জিনিয়াৰিং হ'ব পাৰে তো সেই প্ৰথম কথা সিলেবাসখন আই হোপ কালেক্ট কৰিছে ইঞ্জিনিয়াৰিংৰ সিলেবাসখন তো ইঞ্জিনিয়াৰিংৰ সিলেবাসৰ লগত আপুনি কি কৰক টেক্সট বুকৰ যিখিনি কন্টেন্টস আছে সেইখিনি ম্যাপিং কৰক যে ফাৰ্স্ট চেপ্টাৰটোৰ লগত এইখিনি সিলেবাস মিলে সেকেন্ড চেপ্টাৰটোৰ লগত এইখিনি মিলে তাৰ লগত আহিব পৰা প্ৰবেবল কুৱেশ্যনখিনি আপোনালোকে সেপাৰেট কৰি লওক তাৰ পিছত আপুনি পঢ়িবলৈ আৰম্ভ কৰক দীপজ্যোতি গোহাঁই তেতিয়া পঢ়িব আৰম্ভ কৰিব পাৰে নেক্সট আৰু এটা কথা কি কৰিব পাৰে exactly to syllabus related নহয় এৰোনটিক্যাল ইঞ্জিনিয়াৰিংছৰ why এৰোনটিক্যাল ইঞ্জিনিয়াৰিং কি হ'ব পাৰে এৰোনটিক্যাল ইঞ্জিনিয়াৰিংৰ কেৰিয়াৰ প্ৰস্পেক্টটো কিমান দূৰ কলৈকে যাব পাৰে তো এনেকুৱা বহুত আৰ্টিকেল ইভেন ইন্টাৰনেটতো পাব তাৰ বিষয়ে অকমান ষ্টাডি কৰক ইট উইল গিভ ইউ মোৰ ইনস্পিৰেশ্যন এইটো ইনস্পিৰেশ্যনৰ কাৰণে মোটিভেশ্যনৰ কাৰণে যে মই এনেকুৱা যদি এৰোনটিক্যাল ইঞ্জিনিয়াৰ হ'ব পাৰো তো মই এইটো লেভেললৈ যাব পাৰিম মই ইয়াত কাম কৰিব পাৰিম এনেকুৱা ধৰণৰ চাকৰিবিলাক এপ্লাই কৰিব পাৰিম তো সেই তথ্যখিনি আপোনালোকে লৈ লওক তেতিয়া কি হ'ব এইটো আপোনাক মোটিভেট কৰি ৰাখিব যে মই এৰোনটিক্যাল ইঞ্জিনিয়াৰিং যদি হয় মই ইমান টকা দৰমহা পাম এনেকুৱা ধৰণৰ মই লাইফষ্টাইল এটা জীয়াব পাৰিম সেইকেইটা পইণ্ট আপুনি মানে সেইখিনি এন্ট্ৰেন্সৰ কাৰণে নহয় সেইখিনি মোটিভেটেড কৰি ৰাখিবৰ কাৰণে আৰু এন্ট্ৰেন্সৰ কাৰণে সিলেবাসখিনি লওক তাৰপিছত
সিলেবাছৰ লগত টেক্সট বুক খিনি মেচ কৰাওক আৰু আপুনি তেনেদৰে স্যাম্পল কুৱেশ্যনখিনিলৈ প্ৰিপাৰেচনখিনি আৰম্ভ কৰক তো এইখিনি থুলমূলকে তেখেতৰ প্ৰশ্নটোৰ উত্তৰ যদি কিবা আৰু যদি ফলো আপ থাকে চেট বক্সত দিব পাৰে থ্যাংক ইউ ধন্যবাদ প্ৰাঞ্জল দা নেক্সট কুৱেশ্যনটো আহিছে অনুৰম বৰাৰ পৰা তেওঁ বৰ্তমান হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পঢ়ি আছে The question is, I have completed my high secondary second year recently and find difficulty to choose line for higher education. So I want to know about the different course and opportunity. Manjit Nath, apuni answer to delay. ase ne? Ase. Ke Monoram Bora. No? Present ice. হাই সেকেন্ডাৰী পাছ কৰিলে হাই সেকেন্ডাৰী তেওঁ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যোৱা বছৰ পাছ কৰিছে recently pass কৰিছে and I find difficulties to choose a line for higher education so I want to know about different course and opportunities তো বিভিন্ন কোর্স আৰু opportunity বিষয়ে জানিব বিচাৰে after high secondary second year তেওঁ এম হৈছে এন্টাৰপ্ৰেনিয়ৰ হোৱা তেওঁ হাই সেকেন্ডাৰী কি বিভাগত পঢ়িছে হেতু নিলিখিলে ওকে মানে অনুৰম বৰা যদি লিখিব কিবা তুমি কোনটো আৰ্ট সায়েন্স কমাৰ্চৰ বিষয়ে যদি কিবা মানে ইনফৰমেশন দিব পাৰা তাৰ কাৰণে সুবিধা হ'ব নেকি ঠিক আছে সো অনুৰম ওকে আই এম প্ৰেজেন্ট কমাৰ্চৰ পৰা পাছ কমাৰ্চৰ পৰা পাছ কৰিছা তুমি ঠিক আছে সো এন্টাৰপ্ৰেনিয়ৰশিপ হ'বৰ কাৰণে আৰু যদি তোমাৰ কমাৰ্চ বেকগ্ৰাউণ্ড আছে দ্যাটস দ্য এমেজিং থিং মানে তুমি একদম আটাইতকৈ ধুনীয়া এটা পৰিস্থিতিটোত আছা এটো কৰিবৰ কাৰণে এন্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে সো ক্লাছ 12 ৰ পিছত আমি কনফিউজ হৈ যাও কি কৰিম ইটোও কৰিব মন যায় হেতুও কৰিব মন যায় মানে সো এটো একদম স্বাভাৱিক আৰু ক্লাছ 12 ৰ পিছত আমি যেতিয়া পঢ়িছিল আমাৰ বিৰাট টেনচন হৈছিল কি হয় মাই ইটো কয় দেউতা ইটো কয় লগৰ বিলাকে ইটো কৰিব গৈছে কি পঢ়িম সো এই যোনটো মানসিক পৰিস্থিতিতে কি বাৰে স্বাভাৱিক এটোলে টেনচন ল'ব নালাগে এটা একদম স্বাভাৱিক সিনে এটো কিন্তু দুই তিনিটা বস্তু সহায় কৰিব পাৰে এটা হৈছে কি যে তোমাৰ লং টাৰ্ম গোলটো কি আৰু সেইকাৰণে মই বাৰে বাৰে এটো কৈ থাকো যে লং টাৰ্মত কি হ'বা সব 3-4টা মান তুমি ভাবিছা সব এন্টাৰপ্ৰেনিয়ৰশিপটো এটা ভাবিছা আৰু দুটা তিনিটা তুমি ভাবি ৰাখিছা মানে সেই বস্তুটোৱে বহুত সুবিধা কৰিব মানে লং টাৰ্ম ক্ষেত্ৰত তোমাৰ সেই ক্লাছ 12 ৰ পিছত কি কৰিবা হেতু সুবিধা কৰিব এতিয়া মই লং টাৰ্ম গোল যদি তোমাৰ এন্টাৰপ্ৰেনিয়ৰ হোৱা তে এন্টাৰপ্ৰেনিয়ৰ দুই ধৰণৰ হয় মানে এন্টাৰপ্ৰেনিয়ৰ দুই ধৰণে হ'ব পাৰি বুলি যদি মই কওঁ এটা হৈছে আমাৰ ঘৰৰ কাষৰ যে দোকানীজন যে জুনে বা আমাৰ ঘৰৰ কন্ট্ৰাক্টৰজন বা আমাৰ ঘৰৰ কাষৰ তামোল বিক্ৰী কৰে জুনে মুৰ্গী বেপাৰী কৰে তেওঁ এজন কন্ট্ৰাক্টৰ তেওঁ এজন এন্টাৰপ্ৰেনিয়ৰ কিন্তু তেওঁলোকে বস্তুটোৰ জন্য মাৰ্জিন মানি তেওঁলোকে যদি প্ৰফিট কৰিছে এই প্ৰফিটটো হিচাপত 100 টকা আছে তেওঁলোকে 100 টকাতেই থাকি গ'ল গোটেই জীৱনটো আৰম্ভ ঠিকই কৰিছিলে এই মাৰ্জিনটো বঢ়াব নোৱাৰিলে সেইটোৱে ডিফাৰেন্স এজন এক্সাক্ট এন্টাৰপ্ৰেনাৰ জুনে মানে ফ্লিপকাৰ্ট জুনে ওপেন কৰিছে বা ওলা জুনে ওপেন কৰিছে ওলাৰ বা মাইক্ৰসফটৰ বিল গেটছ তেওঁলোকৰ মাজত ডিফাৰেন্সটো সেইটোৱে দুজনে ষ্টাৰ্ট কৰিলে এটা লেভেলৰ পৰা এজনৰ মাৰ্জিন মানিটো হিটুতে থাকি যায় বেলেগজনে জাম্প মাৰি গৈ থাকে গতিকে সৰুৰ পৰা আৰম্ভ কৰা কিবা এটা ভাবা ঘৰৰ ওচৰতে যি বিজনেস কৰিব বুলি ভাবা হিটুৱে ভাবা হিটুৰ পৰা আৰম্ভ কৰা কিন্তু মাৰ্জিন মানেটো টাৰ্গেট ৰাখা যে আজিৰ দিনত মোৰ টোটাল ৰেভিনিউ অৰ্থাৎ মোৰ লাভ লোকসান মিলি পেলাই মই 1000 টকা কমাইছো অহা দুমাহৰ ভিতৰত 3000 অহা এবছৰৰ ভিতৰত 5000 অহা তাৰ পিছৰ বছৰৰ ভিতৰত 10000 তাৰ পিছৰ ভিতৰত 1 লাখ এইটো তোমাৰ গোল হ'ব লাগিব তোমাৰ ৰেভিনিউটো আৰু প্ৰফিট কেনেকৈ কামাবা মানে তো গতি যদি হেতু লক্ষ্যটো যদি তুমি আগবঢ়া তুমি জিয়ে বিজনেস নকৰা কিয় তুমি তামুলৰ বিজনেস কৰা না বয়লাৰ মুৰ্গীৰ বিজনেস কৰা নাইবা তুমি এপ বনোৱা না তুমি ট্ৰেভেল এজেন্সি খোলা না তুমি টুৰিজমৰ বিজনেস কৰা তুমি সব আগবাঢ়িব পাৰিবা কিন্তু তোমাৰ সেই লক্ষ্যটো থাকিব লাগিব সেকেন্ড আৰু এটা ধৰণে এন্টাৰপ্ৰেনাৰ হ'ব পাৰে যোনটো মানুহে কয় যে এটা প্ৰফেশনাল এন্টাৰপ্ৰেনাৰ তোমাৰ ক্ষেত্ৰত এইটো এটা বিৰাট এপ্লিকেবল তোমাৰ প্ৰফেছৰ মানে ICW আৰু CA পঢ়িবে সাধাৰণতে ম্যাক্সিমাম কমাৰ্চ ষ্টুডেন্টে CA বা ICW পঢ়ে আৰু এজন CA যেতিয়া হয় CA জনে চাকৰি কৰাৰ প্ৰয়োজন নাই তুমি CA সাৰ্টিফিকেটখন থাকিলে ইটস লাইক এডভোকেট ইটস লাইক উকিল এজনৰ নিচিনা মেডিকেল ডক্টৰ এজনৰ নিচিনা তুমি প্ৰেক্টিস কৰিব পাৰা তুমি CA টো কমপ্লিট কৰিলা বা ICW কমপ্লিট কৰিলা তুমি ঘৰতে এখন সৰুকে সাইনবোৰ্ড এখন মাৰিলা কি ইয়াতে CA ৰিলেটেড সব ধৰণৰ কিবা যোগান দিয়া হয় এই যে প্ৰফেশনাল এন্টাৰপ্ৰেনিয়ৰ
সেইটো এটা হিউজ ৱে আৰু তোমাৰ কমাৰ্চ বেকগ্ৰাউণ্ডৰ জৰিয়তে তুমি অলৰেডি বেলেগতকে এটা খোজ আগুৱাই আছা কাৰণ সায়েন্সত পৰা মানুহ এটা পটককে ভাবিব নোৱাৰে বা ইঞ্জিনিয়াৰিং কৰা মানুহ এটা পটককে ভাবিব নোৱাৰে যে মই গৈ পেলাই ইঞ্জিনিয়াৰিং এন্টাৰপ্ৰেনিয়ৰ হ'ম কমাৰ্চত পঢ়াটোৱে তুমি ওৱান ষ্টেপ এহিড আছা মোৰ মতে গতিকে তুমি ভাবা এন্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে মই যদি থুলমূলকে সাৰাংশটো দিওঁ এটা হৈছে এটা সৰু বিজনেছ এটা ধৰি সেইটোৰ জৰিয়তে আগুৱাই যোৱা মাৰ্জিন মানিটো বঢ়াই গৈ থকা আৰু নাইবা এটা প্ৰফেচনেল এন্টাৰপ্ৰেনিয়ৰ CA কৰা ICWA কৰা আৰু সেইটোৰ জৰিয়তে তুমি এজন সৰু এটা ফাৰ্ম খোলা লাহে ফাৰ্মটোৰ তুমি আউটপুটটো বা ফাৰ্মটোৰ যোনটো ৰেভিনিউটো বঢ়াই গৈ থাকা এই দুই ধৰণে যদি তুমি আগবাঢ়ি যোৱা তেতিয়াহ'লে নিশ্চয় তোমাৰ মানে অলপমান এটা খোজ আগুৱাই যাবলৈ সক্ষম হ'বা ধন্যবাদ মঞ্জিত দা আমাৰ পৰৱৰ্তী প্ৰশ্নটো প্ৰাঞ্জল কলিতা ডাঙৰীয়ালে এই প্ৰশ্নটো আহিছে আকাংক্ষা বিজে ডেকাৰ পৰা প্ৰশ্নটো অলপ দীঘলীয়া আগতে মই কৈ দিছো তেওঁৰ ডিটেইলছখিনি তেওঁ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ সায়েন্সৰ ফাইনেল পৰীক্ষা দিছে কটন বিশ্ববিদ্যালয়ৰ পৰা আৰু তেওঁ ভৱিষ্যত পৰিকল্পনা হৈছে IAS অফিচাৰ হোৱা তেওঁৰ প্ৰশ্নটো এনে ধৰণৰ Presently, after appearing in high secondary final exams, I am preparing for NEET 2020. Though I want to pursue medical sciences, but I aspire to be an IAS officer. But now I am quite in a dilemma whether to go for MBBS or opt for bachelor's degree in any other subject, as I feel it may be quite a lengthy and tedious task. Will I be able to crack the UPSC through this way, or am I wrong in choosing my way? Please guide. Pranjal Kolita. Akanksha, right? Right. Hal aim, IAS, আমি যেটো কও ন কেৰিয়াৰ হিচাপে ভাবো যদি আমি গভৰ্নমেন্ট সাৰ্ভিস হিচাপে ভাবো ইন্ডিয়াত টপ লেভেল সাৰ্ভিস বুলি আমি কনসিডাৰ কৰো আৰু ইট ইজ এ হাইয়েস্ট মানে আমি মানুহৰ হৈ কাম কৰাৰ বা ইভেন পাৱাৰ হিচাপে মানে ভাল আছে তো এতিয়া ক্লাস 12 এক্সাম সায়েন্সত দিবা তো মেডিকেল পঢ়িবা আমি যদি লাস্ট কেই বছৰ মানৰ তথ্যবিলাক চাও প্ৰথমতে এটা আছে চাবচোন আমাৰ যিখিনি IAS অফিচাৰ বিলাক হয় ম্যাক্সিমাম IIT পৰা পঢ়ি অহা ইঞ্জিনিয়াৰছ বিলাক আৰু নেক্সট এটা ট্ৰেন্ড আৰম্ভ হৈছে মেডিকেল ডক্টৰ বিলাকে IAS ৰ পিনে যায় বা UPSC পিনে যায় ইভেন আমাৰ অসমত কেবাজনো IAS অফিচাৰ আছে যিখিনি MBBS ডক্টৰ গতিকে MBBS ৰ ভাবিছ যেহেতু আমি গ্ৰেজুৱেচনৰ পিছত যাব লাগে আমি নরমাল BA কৰিলে 3 বছৰ হ'ব MBBS কৰিলে তো আকৌ 3+ তো 5 বছৰ মান লাগিব 4+1 5 বছৰ লাগিব কিন্তু মোৰ কাৰণে ভাবো ইটো সমস্যা হ'ব নালাগে মেডিকেল পঢ়া MBBS কৰা তাৰ পিছত IAS কৰা আমি যদি সিলেবাস খিনি চাও নহয় UPSC না কি হয় ম্যাক্সিমাম ক্লাস 6 ৰ পৰা ক্লাস 12 ৰ NCERT কিতাপ খিনি পঢ়া হয় এনেকুৱা নহয় যে আপুনি ক্লাস ডিগ্ৰীত গ্ৰেজুৱেচনত পলিটিক্যাল সায়েন্স বা হিষ্ট্ৰি পঢ়িলে বহুত কিবা এডভান্টেজ এটা পাবো এনেকুৱা বিশেষ একো নহয় গতিকে সেই লৈ আপুনি বিশেষ একো চিন্তা কৰিব ডাইলেমাত পৰাৰ মই কোনো যুক্তি নেদেখো আপুনি পোষ্ট গ্ৰেজুৱেচন কৰক সৰি MBBS কৰক MBBS ৰ এডমিশন লওক তাৰ পিছত প্যাৰালেলি আপুনি IAS ৰ প্ৰিপাৰেচনটো কৰি থাকিব পাৰে কেনেকৈ কৰি থাকিব পাৰে মই কৈছো ইতিমধ্যে আপুনি ক্লাস 6 ৰ পৰা ক্লাস 12 ৰ কিতাপ হয়তো সাবজেক্ট খিনি পঢ়িলে কিন্তু আপুনি সেইখিনি লগত লিংকটো কিন্তু হেৰাই নেপেলাব আমাৰ বহুতৰে হয় ক্লাস 8 ত পঢ়িলো বা ক্লাস 9 ত পঢ়িলো সেই কথাখিনি আমি পাহৰি পেলাও ক্লাস 10 ত আৰু মনত নাথাকে IAS বা আপুনি যদি UPSC পুৰণি প্ৰশ্নবিলাক চাই তেতিয়া দেখিব বহুত সাধাৰণ কথাই আহে কিন্তু আমি অকমান ক্ৰিটিক্যাল ভিউৰে চাব লাগে অসম কিয় বিখ্যাত বুলি সুধিলে 10 জন 10টা উত্তৰ দিব কিন্তু আপুনি কেনেকৈ উত্তৰ দিব সেইটোৰ ওপৰত আপুনি নিৰ্ভৰ কৰিব আপুনি IAS ৰ প্ৰিপাৰেচনটো কেনেকৈ কৰি আছে গতিকে আপুনি ক্লাস 6 ৰ পৰা 12 লৈকে যিখিনি NCERT বুক আছে পুৰণি আৰু নতুন সিলেবাস যিখিনি আপুনি লগত ৰাখক সাধাৰণকে পঢ়ক ইমান টান নালাগে আপুনি যদি 8 ত পঢ়ি আহিছে 9 ত পঢ়ি আহিছে গতিকে ইমান টান কথা একো নালাগে তাৰ পিছত আপুনি নিউজ পেপাৰ খিনি পঢ়াটো ৰেগুলাৰলি পঢ়াটো জৰুৰী তো নিউজ পেপাৰ ভিতৰত আমি সাধাৰণতে দি হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ কথা কওঁ কি নিউজ পেপাৰ পঢ়াটো এটা আৰ্ট আছে কেনেকৈ পঢ়িব নিউজ পেপাৰখন যে নিউজ পেপাৰ খনতো বহুত কেৰা পেজ থাকে হয়তো 10 পেজ 16 পেজ 20 পেজ থাকে কিন্তু গোটেইখিনি আপুনি সদায় পঢ়িব জানো প্ৰথম কথা হ'ল যে আপুনি সিলেবাস আৰু এক্সাম প্যাটাৰ্নটো আপুনি ভালদৰে জানি ল'ব লাগিব আপোনাৰ একদম মনত থাকিব লাগিব যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এইটো সিলেবাস আছে আৰু সেইটো সিলেবাসৰ লগত কি ৰিলেটেড আপোনাৰ নিউজৰ ওলালে আৰু কাৰেন্ট এফেয়াৰ্স খিনি আজি COVID-19 হৈছে তো আজিৰ পৰা 3 বছৰ পিছত হয়তো ইম্প্যাক্ট অন COVID-19 সুধিব
কেবৰ এজিটেশ্যন হৈছে কা কিয় কা লাগিলে সেই কথাবিলাক সুধিব তো এনেকুৱা কথাবিলাকে সুধিব আপুনি ক্লাছ 6ত মোগলৰ ৰজাৰ কথা পঢ়িছে আমি মোগলৰ ৰজাবিলাকৰ কথা পঢ়িছো বা মোগল ডাইনেষ্টিৰ কথা ইতিহাসত পঢ়িছো কিন্তু কোনজন মোগল ৰজাৰ কথা আমি মনত ৰাখিব লাগিব মনত পঢ়িব লাগিব আমি বাবৰৰ কথা বেছি গুৰুত্বপূৰ্ণ নে আপোনাৰ ঔৰংজেবৰ কথা আমি পৰীক্ষাত পইণ্ট অফ ভিউৰ পৰা বেছি গুৰুত্বপূৰ্ণ তো এই কথাখিনি আপুনি ইতিমধ্যে পঢ়ি আহিছে গতিকে এক্সট্ৰাকে আৰু নতুনকে পঢ়াৰ প্ৰয়োজন বিশেষ নাই গতিকে আপুনি এমবিবিএছ ৰ লগত এইখিনি টাচত থাকিলে হৈ যাব তাৰ পিছত আহিল আপুনি এখন সদায় মেপ বুক আমি ভূচিত্ৰা বুলি ক'লে যিখন কম ভূচিত্ৰা বুলিখন লগত ৰখাটো বহুত জৰুৰী আপোনাক যাতে সুধিলে কোনোবাই গম পায় ভাৰতৰ দাঁতিকাষৰীয়া ৰাষ্ট্ৰ কেইখন তো আপুনি তেতিয়া আপোনাৰ চকুত ভাহি আহিব লাগিব বে অফ বেংগলৰ লাইনত কিমান কেইখন ৰাজ্য আছে তেতিয়া আপোনাৰ চকুত ভাহি আহিব লাগিব যে বে অফ বেংগলৰ এই কেইখন ৰাজ্য আছে পশ্চিম বংগৰ পৰা আৰম্ভ কৰি এই কেইখন ৰাজ্য আছে গতিকে আপোনাৰ চকুত ভাহি থাকিব লাগিব তাৰ পিছত যেটো কয় মেডিকেল সায়েন্সৰ সায়েন্স পাৰ্টটো আৰু সহজ হ'ব বায়োলজিক্যাল সায়েন্সৰ যিবিলাক ডেভেলপমেন্ট সৰু সৰু হয়তো ভাইৰাছ ৰিলেটেড ব্যাকটেৰিয়া ৰিলেটেড নতুন নতুন মেডিকেল সায়েন্সৰ কিছুমান ডেভেলপমেন্ট বিলাক থাকে সেইবিলাকৰ কথা মনত ৰাখক গতিকে কিন্তু আপুনি এইটো ডেভিয়েট হ'ব নোৱাৰে আপুনি এনেকুৱা কৰিব নোৱাৰে যে এমবিবিএছ ৰ পিছত আইএছ ৰ প্ৰিপাৰেচন কৰিম এনেকুৱা নহয় হায়াৰ সেকেন্ডাৰী পাছ কৰি আপুনি এমবিবিএছ ত লক প্যাৰালেলি এই কামখিনি কৰি যাব লাগিব আৰু তেতিয়া আপোনাৰ একো অসুবিধা নহয় আহিল এটা অপচনেল সাবজেক্ট বুলি এটা কথা থাকে এতিয়া অপচনেল সাবজেক্ট বিলাকত আমি যদি চাও ট্ৰেন্ড বিলাক ম্যাক্সিমামে সোশিয়োলজি হিষ্ট্ৰি বা পলিটিক্যাল পলিটি বুলি কয় পলিটিক্যাল সায়েন্স বা জিওগ্ৰাফি এনেকুৱা ধৰণৰ সাবজেক্ট বিলাক লয় আপুনি এইটো চিন্তা কৰিব নালাগে যে আপোনাৰ কাৰণে তো নতুন সাবজেক্ট গতিকে কিবা সমস্যা হ'ব নেকি একো সমস্যা নহয় মোৰ অকমান লাইটটো গৈছে মই অন কৰি দিছো বাৰু গতিকে একো সমস্যা বিশেষ নহয় আপুনি বিনা দ্বিধাই এমবিবিএছ ৰ এডমিশন লওক আৰু এমবিবিএছ ৰ পিছত আপুনি ধুনিয়াকে আইএছ এপিয়াৰ হ'ব পাৰে গতিকে থ্যাংক ইউ ধন্যবাদ ৰঞ্জল দা নেক্সট কোৱেশ্চন টু মনজিত দালৈ কোৱেশ্চন পাইছে ইমানদাৰ শইকীয়াৰ পৰা সো তেওঁ সুধিছে স্যাৰ হাউ কুড আই নো that which career I should choose so তেওঁ এবাৰ হাই সেকেন্ড HLC পৰীক্ষা দিছে আৰু তেওঁ এম হৈছে আইদাৰ নেনো টেকনলজি abroad or major at mathematics or chemistry মনজিত না ইমানদাৰ আছে নে আছে ওকে সো ইমানদাৰ তোমাৰ নামটো বেছ ধুনিয়া সো এতিয়া এইটো প্ৰশ্ন মানে মই যেতিয়া ইন্ট্ৰোডাকশনত কৈছিলো অলপমান কৈছিলো যে আমি কিবা এটা বস্তুৰ কেনেকৈ প্লেনিং কৰিম এটা মানে আমি সৰুৰ পৰা যেটা শিকোৱা নহয় সৰুৰ পৰা আমাক কোৱা হয় যে পৰীক্ষাটোত ফিজিক্স পঢ় বা বিজ্ঞান পঢ় গণিত পঢ় ভাল নম্বৰ আনিব লাগে আমি হেনেকে আগবাঢ়ি যাওঁ কিন্তু যে আমি কিবা এটা প্ৰফেশনালি মানে কিবা এটা হ'বৰ কাৰণে আমি কি কৰিম সেইটো বিষয়ে সাধাৰণতে বুজোৱা নহয় গতিকে আমি সাধাৰণতে ভাবিব নোৱাৰো তো সেই কাৰণে ইটো মানে ইন জেনাৰেল আমি সংবিধানৰ ফালৰ পৰা আমি সকলোকে কওঁ এইটো কাৰণ আমি সংবিধানত এনেকুৱা প্ৰশ্ন বহুত পাওঁ স্যাৰ মই একো নাজানো কি কৰিম কিবা কওক হে মই কোনটা যাম মই নাজানো কি এইটো ক্ষেত্ৰত এটা ভাল আমি মানে এটা স্টেপ বাই স্টেপ আমি প্ৰসিডিউৰ এটা কৰিব কওঁ যে তুমি এদিন বহি কাগজ উলিয়াই লোৱা কলমটো উলিয়াই পেলাই ভাবা তোমাৰ কি হ'ব মন যায় এটো সাধাৰণতে ক্লাছ 9-10 মানত কৰিবা যেতিয়া অলপমান তুমি জানা হোৱা কি কৰিব মন গৈছে সব লিখি লোৱা যি কৰিব মন গৈছে মানে ইঞ্জিনিয়াৰিং হ'ব মন গৈছে মোৰ ক্ৰিকেট প্লেয়াৰ হ'ব মন গৈছে সিনেমা এক্টৰ হ'ব মন গৈছে মোৰ ফাইটাৰ পাইলট হ'ব মন গৈছে ইনে আৰ্মিৰ কিবা হ'ব মন গৈছে সব লিখি লোৱা তাৰ পিছত তুমি কি জানা অলপ লিখিব চেষ্টা কৰা কি জানা অলপ যি জানা কি লিখিবা যেনে এটুত যাবৰ কাৰণে কি পৰীক্ষা দিব লাগে না ডাইৰেক্ট যাব পাৰো ইন্টাৰভিউ আছে নে নাই এটো মিনিমাম কি ক্লাস 10 ৰ পিছত যাব পাৰি ক্লাস 12 ৰ পিছত যাব পাৰি গ্ৰেজুৱেচনৰ পিছত যাব পাৰি কিবা পৰীক্ষা দি যাব পাৰি মানে এই সৰু সৰু বস্তুবিলাক তুমি জানিব চেষ্টা কৰা এটো জানিব কেনেকে আজিকালি ইন্টাৰনেট আছে এটলিষ্ট তোমালোকে যিবিলাক ইয়াতে আছে তোমালোকে যেটো জুম ইউজ কৰিব পাৰিছা ইয়াৰ অৰ্থ তোমালোকে গুগল কৰিবও জানা মানে টিকটক আৰু ফেসবুকত বেছি সময় নষ্ট নকৰি অলপ গুগলত বেছি সময় নষ্ট কৰা কোৰ্সেৰা ইউডেমি বা খান একাডেমি এইবিলাক যিবিলাক অনলাইন কোৰ্সেস আছে তাতে বেছি সময় স্পেন্ড কৰা গতিকে এই সব 7টা প্ৰফেশন লিখি উলিয়ালা এতিয়া 7টা প্ৰফেশনতে যি জানা লিখিব চেষ্টা কৰা
তাৰ পিছত প্ৰতিটো প্ৰফেশনৰ পৰা তোমাৰ মিনিমাম 5 জনকে মানুহ লগ ধৰিব চেষ্টা কৰা কেনেকে লগ ধৰিবা এই ওচৰৰ কাৰোবাক খুদা আচ্ছা কোনোবা ডাক্তৰ আছে নেকি মই গৈ পেলাই 5 মিনিট কথা পাতিব বিচাৰো মিনিমাম ৰাজনীতিজ্ঞ হ'ব খোজা এই আমাৰ ওচৰ বাজাৰৰ 5-6 জন ৰাজনীতিক কথা পাতা আৰু যেতিয়া কথা পাতিব যাবা বহি এখন লৈ যাবা বহিখন লৈ যাবা তেওঁক কবা আধা ঘণ্টা লবা তাত সব কথাবিলাক সুধিবা যে আপুনি কেনেকে আহিল কি পৰীক্ষা দিছে নেকি না বলে এনে আহিছে সবখিনি কথা সুধিবা এটা এটাকে আৰু সবখিনি বস্তু লিখি ৰাখিবা আৰু সেইটো প্ৰফেশনৰ লগত জড়িত এখন দুখন কিতাপ পঢ়িব চেষ্টা কৰা অসমীয়া কিতাপে হওক ইংৰাজী কিতাপে হওক কিতাপ পঢ়িব চেষ্টা কৰা এইখিনি কৰাৰ পিছত মই শিওৰ তোমালোকে 7টাৰ পৰা লাহেকে তোমালোকৰ এইটো কমি পেলাই 4টা-5টা মান আহিব এই 4টা-5টা দি আকৌ আগবঢ়া আৰু ইনফৰমেশন ল'ব চেষ্টা কৰা ক্লাছৰ পিছত সাপোজ ক্লাছ 12 পাস কৰিলা তেতিয়া প্ৰথম হ'ব ক্লাছ 12 পৰীক্ষা দি ক'ত যাব পাৰি যেনে এনডিএ আৰ্মি অফিচাৰ বা নেভি এনডিএ যাব পাৰি ক্লাছ 12 ৰ পিছত ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিব পাৰি ক্লাছ 12 ৰ পিছত যাও বলে এলএলবি উকিলৰ এন্ট্ৰেন্স দিব পাৰি হোটেল মেনেজমেন্ট দিব পাৰি ক্লাছ 12 ৰ পিছত সেইবিলাক ক্লাছ 12 ৰ পিছত জি পাৰা এটা অপচন এটা আহে তাৰ পিছত কি তাৰ পিছত গ্ৰেজুৱেচনৰ পিছত কি দিব পাৰি বলে বেংকৰ এক্সামিনেশন বিলাক দিব পাৰি গ্ৰেজুৱেচনৰ পিছত আইএএস এপিএস ইউপিএসসি বিলাক দিব পাৰি গ্ৰেজুৱেচনৰ পিছত গতিকে তোমালোকৰ যোনটো এই ওভাৰঅল 7টা কেৰিয়াৰ যেটা বনাই লবা 7টাৰ পৰা স্টেপ বাই স্টেপ তোমালোকে এলিমিনেট কৰি গৈ থাকিব লাগিব ঠিক আছে লাষ্টত কি 2-3টা মান থাকিব আৰু মোৰ মতে 2-3 থাকাটো একো ভাল কথাই কাৰণ বহুত কম মানুহ আছে যোনে একদম পিন পইণ্টেড জানে নাই মই হেতুৱে হম আৰু গোটেই জীৱনটো হিতুৰ কাৰণে কাম কৰি থাকে তাৰ বাহিৰে 95% মানুহ এনেকুৱা যে মই ইটো হ'ব মন যায় হিতুও হ'ব মন যায় সব হ'ব মন যায় সব কৰিব মন যায় গতিকে হেতু খুবেই স্বাভাৱিক হেতু সেই ভাৱনাটো থাকিব দিয়া আৰু লাহে লাহে স্টেপ বাই স্টেপ আগুৱাই গৈ থাকা গতিকে মই আজি অনুৰোধ কৰিম তোমালোক সকলোকে আজি এই কলটো হোৱাৰ পিছত এই বহিখন বনাই পেলাই তাতে 7টা কেৰিয়াৰ অপচন লিখি উলিওৱা কথা পাতিব আৰম্ভ কৰা আৰু যদি পাৰ্টিকুলাৰ কিবা কাকো চিনি নোপোৱা আমাৰ সংবিধানৰ ৱেবসাইটটো আছে তাতে কেনেকে প্ৰশ্ন সুধিব পাৰে কংকনে দেখুৱাই দিছে গতিকে তাতে গৈ তোমালোকে প্ৰশ্ন সুধিব পাৰা যে মই পাইলট হ'ব বিচাৰো মই এজনো পাইলট চিনি নাপাওঁ আমাৰ সংবিধানৰ লগত 2জনমান পাইলট জড়িত হৈ আছে তুমি আমাক দিয়া আমি তোমালোক কথা পাতাই দিম এনেকৈ যেটা ইনফৰমেশন বিলাক কালেক্ট কৰি তোমালোকে এটা কেৰিয়াৰৰ সিদ্ধান্ত এটা ল'ব পাৰিবা ঠিক আছে কিন্তু এইটো কামত সময় দিব লাগিব এনেকৈ নহয় যে ভাবি আছে মই দিন ৰাতি ভাবি আছো কামবিলাক হৈ যাব তেনেকৈ কেতিয়াও কাম নহয় হাতে বহিয়ে কলমে আৰম্ভ কৰিব লাগিব ঠিক আছে ধন্যবাদ মনজিত দা আমাৰ নেক্সট প্ৰশ্নটো অমৰজ্যোতি শইকীয়ালৈ আছে প্ৰশ্নটো সুধিছে বিজয় চৌধুৰীয়ে বিজয় চৌধুৰী তেওঁ এতিয়া বৰ্তমান BCA 3rd সেমিষ্টাৰৰ ষ্টুডেণ্ট আৰু তেওঁৰ ভৱিষ্যত ইচ্ছা হৈছে সফটৱেৰ ডেভেলপাৰ হোৱা তেওঁৰ প্ৰশ্নটো হৈছে what are the programming languages that should be learned by a person to become a software developer অমৰজ্যোতি শইকীয়া Okay. নমস্কাৰ সকলোকে নামটো কি আছে তেখেতৰ বিজয় চৌধুৰী BCA 3rd Okay, বিজয় চৌধুৰী এতিয়া তুমি BCA 3rd সেমিষ্টাৰত আছা ৰাইট আৰু তোমাৰ কোৱেশ্চনটো হ'ল কি তোমাৰ এইম হ'ল সফটৱেৰ ডেভেলপাৰ হোৱা আৰু তোমাৰ কোৱেশ্চনটো হ'ল কি আমি কি ল্যাঙ্গুৱেজ শিকিব লাগিব এটা সফটৱেৰ ডেভেলপাৰ হোৱাৰ কাৰণে তো প্ৰথমতে এটা কথা কওঁ যে সফটৱেৰ ডেভেলপমেন্ট এটা ভাষ্ট কোৰ্স হয় সো সফটৱেৰ ডেভেলপমেন্টত ফ্ৰন্ট এন্ড ডেভেলপমেন্ট ওয়েব ডেভেলপমেন্ট আহে বেক এন্ড ডেভেলপমেন্ট আহে আৰু নেটৱৰ্ক ডেভেলপমেন্ট এনেকুৱা বহুত সাব ডিভিজন থাকিব পাৰে এতিয়া যদি আমি স্পেসিফিক্যালি কোনো এটা সাব ডিভিজনত নাযাও এজ এ হোল সফটৱেৰ ডেভেলপাৰ বা সফটৱেৰ প্ৰগ্ৰামাৰ হ'ব বিচাৰো তেতিয়াহলে আমি কোনটো ল্যাঙ্গুৱেজ চুজ কৰিম এতিয়া প্ৰথম কথাটো হ'ল যে আমি জেনাৰেলি আমি কথা পাতো ৰাইট আমি এতিয়া অসমীয়াত কথা পাতি আছো বা ইংলিছত কথা পাতিছো বা বিভিন্ন ল্যাঙ্গুৱেজত কথা পাতে
ইয়াৰ দ্বাৰা আমাৰ কিবা অসুবিধা হৈছে নেকি আমাৰ একো অসুবিধা হোৱা নাই আমি আমাৰ মত প্ৰকাশ কৰি আছো মই এতিয়া যেটো অসমীয়াত কৈ আছো সেই কথাটো মই ইংলিছতো ক'ব পাৰো ৰাইট সো গতিকে এই কথাটো মই এই কথাটোই ক'ব বিচাৰো যে ল্যাঙ্গুৱেজ এটা কোনটো ল্যাঙ্গুৱেজ শিকিম সেই ল্যাঙ্গুৱেজটো এটা ডাঙৰ ইস্যু নহয় আমি সি ল্যাঙ্গুৱেজ শিকিব পাৰো C++ শিকিব পাৰো জাভা শিকিব পাৰো বা C# শিকিব পাৰো anything Python JavaScript anything কিন্তু এই ল্যাঙ্গুৱেজ টো হল এটা যেনেকৈ আমি এতিয়া অসমীয়া ল্যাঙ্গুৱেজ অসমীয়া ভাষাটো কৈ আছো এই অসমীয়া ভাষাটোত আমি কি কৈ আছো যে মোৰ মতটো প্ৰকাশ কৰি আছো মোৰ এক্সপেৰিয়েন্স কি তোমালোকৰ লগত শেয়াৰ কৰি আছো ৰাইট সো সেই তেনেকৈ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজেও তোমাৰ যেটো লজিক ৰাইট সেই লজিকটো প্ৰকাশ কৰিবৰ কাৰণে লজিকটো তোমাৰ সফটওয়্যাৰক আন্ডাৰস্ট্যান্ড কৰিবৰ কাৰণে তোমাক হেল্প কৰিব ৰাইট গতিকে তুমি যিকোনো ল্যাঙ্গুৱেজে যি ল্যাঙ্গুৱেজতে তোমাৰ সুবিধা হয় সেই ল্যাঙ্গুৱেজতে তুমি কোডিং কৰিব পাৰা কিন্তু আসল কথাটো হ'ল তোমাৰ লজিক ডেভেলপমেন্ট কৰা এটা এই লজিক ডেভেলপমেন্ট কেনেকৈ হ'ব কিয়া লজিক ডেভেলপমেন্ট হ'ব কাৰণে সকলোতকৈ ইম্পৰ্টেন্ট সাবজেক্টটো হ'ল data structure and algorithm ঠিক আছে সো data structure and algorithm যদি কোনোবা এজন ষ্টুডেন্ট তো ভাল হয় তেওঁৰ দখল যদি ভাল থাকে তেওঁ যি ল্যাঙ্গুৱেজে ইউজ নকৰক কিয় তেওঁৰ প্ৰগ্ৰামিং সদায় ভাল হ'ব আৰু তেওঁৰ ডিমান্ড সদায় থাকিব সফটওয়্যাৰ ডেভেলপাৰ প্ৰথম আৰু বেসিক আৰু সবতছে ইম্পৰ্টেন্ট সাবজেক্টে হৈছে ডাটা স্ট্ৰাকচাৰ এণ্ড এলগৰিথম গতিকে মই তোমাক এটোই কম যে তুমি এই সাবজেক্টৰ যিকিটা যিখিনি কিতাপ আছে বা বিভিন্ন ধৰণৰ ওয়েবসাইট আছে যেনে গিক ফৰ গিক হ্যাকাৰ আৰ্ট হ্যাকাৰ ৰেংক টপ কোডাৰ্স এইবোৰত তোমালোকে জয়েন কৰাৰ চেষ্টা কৰা ইয়াৰ কোৱেশ্চনবোৰ সলভ কৰাৰ চেষ্টা কৰা আৰু প্ৰথমতে অলপ হয়তো অলপ দিগদাৰ পাব পাৰা যে সেইকাৰণে অলপ ইজি কোৱেশ্চন খিনি সলভ কৰিব চেষ্টা কৰিবা তাৰ পিছত লাহে লাহে তোমাৰ লেভেলটো অলপ আগবঢ়াই নিবা কিন্তু তোমাৰ স্পেসিফিক কোৱেশ্চনটো এইটোৱে যে তুমি যিটো ল্যাঙ্গুৱেজতে সুবিধা পোৱা হেতু ল্যাঙ্গুৱেজতে তুমি চুজ কৰি লৈ পেলাই তুমি আগবাঢ়ি যোৱা তুমি প্ৰগ্ৰামিং কৰিব আৰম্ভ কৰা C Java C# এইকেইটাৰ ভিতৰত এটা যিকোনো এটা তুমি ললেই হ'ল ধন্যবাদ অমৰদা নেক্সট কোৱেশ্চনটো আহিছে মনজিত দালৈ কোৱেশ্চনটো আহিছে শ্ৰী শামসুন গগৈৰ পৰা তেওঁ বৰ্তমান ক্লাছ 10 ত পঢ়ি আছে আৰু কোৱেশ্চনটো হৈছে স্যাৰ what I do to become doctor তেওঁৰ এম হৈছে ডক্টৰ obviously মনজিত না yes শামসুল আছে নে আছে okay Samsung okay so Samsung তুমি ক্লাছ Samsung okay হয় so Samsung তুমি এটা ক্লাছ 10 ত পঢ়ি আছা আৰু মানে ভাৰতত যদি ডক্টৰ হ'ব খোজা হয় মানে ভাৰতত সাধাৰণতে এতিয়া যদি আয়ুৰ্বেদিক ডক্টৰ হোৱা নে এলোপেথিক ডক্টৰ হোৱা এটা যদিহে দুইটাৰ কাৰণে আয়ুৰ্বেদিক হওক বা আয়ুৰ্বেদিকৰ কাৰণে এন্ট্ৰেন্স দিব লাগিব তুমি আৰু এলোপেথিকৰ কাৰণে এন্ট্ৰেন্স দিব লাগিব আমি সাধাৰণতে এলোপেথিক বা MBBS টোহে বহুত মানুহে জানে আৰু এটোৰ বিষয় সো কিন্তু দুটাৰ কাৰণে তুমি ক্লাছ 12 ৰ পিছত এন্ট্ৰেন্স এক্সামিনেশন হ'ব আৰু এন্ট্ৰেন্স এক্সামিনেশন তুমি পাস কৰি পেলাই তুমি আলটিমেটলি এটা কোৰ্স কৰিব লাগিব যেটো এৰাউন্ড 5 বছৰ হয় জাস্ট MBBS এতিয়া সেই যোনটো এন্ট্ৰেন্স এক্সামিনেশন হয় হেতু এতিয়া সব মেডিকেল কলেজ বিলাকৰ দুটা ধৰণৰ বিভক্ত হয় কিছুমান থাকে ষ্টেট গভৰ্ণমেন্ট বিলাকৰ মেডিকেল কলেজ ধৰক আমাৰ GMC SMC AMC যিবিলাক আসাম মেডিকেল কলেজ বা গুৱাহাটী এইবিলাক সব আমাৰ অসম চৰকাৰৰ ফান্ডিংৰ ভিতৰত আৰু কিছুমান মেডিকেল কলেজ থাকে মানে ধৰক এইমছ বা সেন্ট্ৰেল গভৰ্ণমেন্টৰ এইমছ বিলাক সাধাৰণতে সেন্ট্ৰেল গভৰ্ণমেন্টৰ ফান্ডিং ইয়াৰ উপৰি আৰু কিছুমান মেডিকেল কলেজ AFMC আৰু
ভালে কেইখনমান আছে সেইকেইখন হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড আগতে ইহঁতৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা হৈছিল আজিকালি NEET বুলি এটা পৰীক্ষা হয় আৰু সেই পৰীক্ষাৰ পৰাই আটাইবিলাকৰ কাৰণে সিলেকশন কৰা হয় আৰু এই পৰীক্ষাটো সাধাৰণতে প্যাটাৰ্নটো কেনেকুৱা হয় এটো ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি তুমি ল'ব লাগিব ক্লাছ 10 ৰ পিছত যেটা হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ কৰিবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তিনিটা বিষয় তোমাৰ থাকিব লাগিব আৰু সেই তিনিটা বিষয়ৰ ওপৰতে প্ৰশ্নবিলাক আহিব প্ৰশ্নবিলাক আহিবলৈ তাৰ ফলত তুমি মেডিকেল হ'ব পাৰিবা মানে MBBS এনেকা আয়ুৰ্বেদিকৰ কাৰণেও এন্ট্ৰান্স এক্সামিনেশন হ'ব ক্লাছ 12 ৰ পিছতে সেম সাবজেক্ট তাতে তুমি ভাল কৰা হেতু কৰিব পাৰিবা ইয়াৰ উপৰিও বহুত মানে হেলথ কেয়াৰ প্ৰফেশনাল থাকে হেলথ কেয়াৰ প্ৰফেশনাল যেনে নাৰ্সিং বা ফাৰ্মাসিষ্ট এইবিলাকো ভাল ভাল কেৰিয়াৰ কাৰণ বহুতে বি ফাৰ্ম কৰে হেতু বেচেলৰ ডিগ্ৰী ইন ফাৰ্মাসিউটিকোলজি হেতুও বহুতে কৰে হেতু কৰি পেলাই ডাঙৰ ডাঙৰ ফাৰ্মাসিউটিকেল কোম্পানী বিলাকত কাম কৰিব যায় ইয়াৰ উপৰি বহুত মানুহ আছে যেনে PhD কৰে সাপোজ মই ফিজিক্স বা কেমিষ্ট্ৰিতে পঢ়িছো পঢ়ি পেলাই মই আলটিমেটলি ৰিসাৰ্চ কৰিম কিন্তু ডক্টৰ মেডিসিন ভ্যাকসিনেশন উলিয়াৰ ওপৰত ৰিসাৰ্চ কৰিম তেওঁলোকে ডক্টৰ নহয় কিন্তু তেওঁলোকে এজন ডক্টৰতকৈ বহুত ক্ষেত্ৰত বহুত বেছি কথা জানে এতিয়া এই যে বৰ্তমান কোভিড-19 ৰ কাৰণে যোনটো ভ্যাকচিন উলাবৰ কাৰণে যোনটো মানে ৰিসাৰ্চ চলি আছে এটা তাতে সবে ডক্টৰ নহয় তাতে বহুতে সায়েন্টিস্ট মানে বৈজ্ঞানিক গতিকে সেইকাৰণে বহুতে মই এই কথাখিনি এই কাৰণে কৈছো বহুতে বিচাৰে যে মই মেডিকেল লাইনটোত যাম বা হেলথ কেয়াৰ ইজ এ বিগাৰ পৰ্টফলিও হেলথ কেয়াৰ বুলি কয় মই হেলথ কেয়াৰ প্ৰফেশনেলটোত যাম কিন্তু বহুতে মানে দুটাই বস্তু জানে MBBS ডাক্তৰ আৰু নাৰ্স সেই দুটাৰ বাহিৰে হেলথ কেয়াৰত যোৱাৰ যেন একো উপায় নাই আৰু যদি সেইটো কোনোবা যাব নোৱাৰে বহুত মানুহ নিৰুৎসাহ হৈ যায় কিন্তু মই কওঁ এই দুটাই উপায় নহয় তুমি যদি হেলথ কেয়াৰত যাব বিচাৰা বহুত বেলেগ বেলেগ উপায় আছে বৈজ্ঞানিক হিচাপে সোমাব পাৰা তুমি তাৰপিছত আয়ুৰ্বেদিক হিচাপে সোমাব পাৰা এজ এ বি ফাৰ্ম কৰিবলৈ সোমাব পাৰা গতিকে সেই কাৰণে ইনফৰমেশন বহুত জৰুৰী কেৱল সৰু এটা কথা জানি পেলাই হেতুতে সীমাবদ্ধ হৈ নাথাকিবা ওভাৰঅল গোটেই স্পেকট্ৰামটো দা ইন্ডাষ্ট্ৰিটো অৰ্থাৎ হেলথ কেয়াৰ গোটেই ইন্ডাষ্ট্ৰিটোৰ বিষয়ে জানিব চেষ্টা কৰা তাৰ ভিতৰত ডক্টৰ বা নাৰ্স বা কিবা হেতু লাহে লাহে তুমি সিদ্ধান্ত লৈ গৈ থাকিব পাৰিবা ঠিক আছে ধন্যবাদ মঞ্জিত দা আমাৰ ইয়াৰ পাছৰ প্ৰশ্নটো আহিছে শ্ৰৱণিকা ভূঞাৰ পৰা এই প্ৰশ্নটো প্ৰাঞ্জল কলিতাৰ কাৰণে শ্ৰৱণিকা ভূঞা হৈছে BA সাইকোলজি ফাইনেল ইয়াৰৰ ছাত্ৰী আৰু তেওঁৰ সাইকোলজিষ্ট হোৱাৰ ইচ্ছা তেওঁৰ প্ৰশ্নটো হৈছে how I should prepare for my entrance examination along with my 6th semester exam what field in psychology shall I choose for my masters okay Shrabonika right right you know আজি তাৰিখত সাইকোলজি এনেকুৱা এটা সাবজেক্ট হৈ গৈ আছে ইমান ডিমান্ড আহি আছে আগতে মানুহ ইমান সাইকোলজি আলোচনা নকৰে কিন্তু আজি তাৰিখত সাইকোলজি ডিমান্ড আহি আছে আৰু আমি সাইকোলজি ডিমান্ড আহিছে হয়তো মানুহবিলাক ইমান কামত ব্যস্ত হৈ যায় মানুহ ষ্ট্ৰেছ ল'বলগীয়া হৈছে সো স্কুলতে হোক হস্পিটেলতে হোক সাইকোলজি ডিমান্ড সাইকোলজিষ্টৰ ডিমান্ড বাঢ়ি গৈছে আৰু নৰমালি সাইকোলজিষ্ট হবলে হলে কেৰিয়াৰৰ প্ৰস্পেক্ট বহুত আছে কিন্তু ডেডিকেশন থাকিব লাগিব সাইকোলজিষ্ট কেটো এনেকুৱা নহয় জাস্ট ইটস এ জব এনেকুৱা নহয় নিজৰ ইন্টাৰেষ্ট থাকিব লাগিব আৰু আমি যদি কও কিটা সাবজেক্ট স্পেশালাইজেশন লম নরমালি দুটা স্পেশালাইজেশনৰ কথা আজিকালি এটা হল কাউন্সেলিং সাইকোলজি আনটো হল ক্লিনিক্যাল সাইকোলজি তো ক্লিনিক্যাল সাইকোলজি বা ক্লিনিক্যাল সাইকোলজি নরমালি হস্পিটাল বিলাকত এনগেজমেন্ট হয় আজিকালি নিজে এন্টারপ্রেনিয়র হিসাবে কৰে গতিকে এই আপুনি বা তুমি যেতিয়া পঢ়িবা বা মাস্টার্স কৰিবা ক্লিনিক্যাল সাইকোলজি বা কাউন্সেলিং সাইকোলজিৰ ওপৰত আজি তাৰিখত বা আগলৈকে অনাগত দিনলৈ কাৰণ এই ট্ৰেন্ডটো আৰম্ভ হৈছে আমি আশা কৰিছো নেক্সট 10 বছৰলৈকে এই ট্ৰেন্ডটো লিড কৰিব গতিকে ক্লিনিক্যাল সাইকোলজি আৰু কাউন্সেলিং সাইকোলজি এটা পঢ়িবা এটা ক্লিনিক্যাল সাইকোলজি বুলি কিছুমান সাবজেক্টত নাথাকে এতিয়া আমি দিল্লী ইউনিভাৰ্সিটিত এপ্লাইড সাইকোলজি বুলি আছে এপ্লাইড সাইকোলজি বুলি এটা সাবজেক্ট আছে তাতে এটা পাৰ্ট আছে ক্লিনিক্যাল সাইকোলজি সো তাৰ কাৰণে প্ৰিপাৰেচন কৰিব পৰা এতিয়া যে দিল্লী ইউনিভাৰ্সিটিত পঢ়িব লাগে বা বেনাৰস হিন্দু ইউনিভাৰ্সিটিত আছে ক্লিনিক্যাল সাইকোলজি দিল্লী ইউনিভাৰ্সিটিত পঢ়িবলৈ হলে এন্ট্ৰেন্স আজিকালি সব নেশনাল টেস্টিং এজেন্সি থ্ৰুৰে হয় অনলাইন টেষ্ট হয়
গতিকে তাৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব গতিকে কি পঢ়িম কেনেকৈ পঢ়িম যদি প্ৰথমতে মই কি ক'ব খুজিছো প্ৰথমে ক'ত পঢ়িলাম ধৰি লওঁ মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িম বুলি ধৰি ল'লা গতিকে দিল্লী ইউনিভাৰ্চিটিৰ মই ক'লোৱে নেশ্যনেল টেষ্টিং এজেঞ্চিৰ থ্ৰুৰে হয় গতিকে তাত কি কুৱেশ্যন আহে গোটেই 100টা মাল্টিপল চইচ কুৱেশ্যন আহে অনলাইন হয় পৰীক্ষাবিলাক গতিকে অনলাইন পৰীক্ষা দিয়াৰ আজিকালি এক্সাৰচাইজ কৰিব পাৰি ইভেন তেওঁলোকেও নেশ্যনেল টেষ্টিং এজেঞ্চিৰ কিছুমান টেষ্টিং ছাপৰ্ট চেণ্টাৰ আছে আমাৰ গুৱাহাটীতো আছে তাতে মক টেষ্ট টাইপৰ দিব পাৰি আৰু সিলেবাসখিনি দিল্লী ইউনিভাৰ্চিটিৰ কি সিলেবাস তাতে তেওঁলোকৰ সিলেবাসখিনিত আছে ইভেন জেএনইউটো আছে গতিকে এই অসুবিধা একো নহয় আপুনি তুমি যিখিনি পঢ়িছা ইতিমধ্যে পঢ়িছা বিএসসি 6 সেমিষ্টাৰলৈকে তাৰ লগত কোন কোড পঢ়িবা তাৰ এন্ট্ৰেন্স এক্সামিনেশনৰ কেনেকে হয় কি কেতিয়া হয় এই খবৰখিনি ইন্টাৰনেট পাই যাবা আৰু বহুত ডিটেইলছ লাগিলে আমালে কুৱেৰিটো দিলে আমি ডিটেইলছ আলোচনা কৰিম কিন্তু মই কওঁ ক্লিনিক্যাল সাইকোলজি আৰু কাউন্সেলিং সাইকোলজিটো এতিয়া প্ৰত্যেকবিলাক স্কুলতে প্ৰাইভেট স্কুলবিলাকত যদি আমি চাওঁ ন এজন কাউন্সেলৰ ৰাখে আৰু দৰমহা কম নহয় আৰু যদি ভাৰতৰ বাহিৰলৈ যাব খোজা ডিমান্ডটো আৰু বহুত বেছি আমাৰ ভাৰতবৰ্ষত এই মুভমেন্টটো বা ৰিভলিউশনটো জাস্ট ষ্টাৰ্ট হৈছে সাইকোলজিষ্ট লোৱা বা কাউন্সেলৰ লোৱা কিন্তু অসমৰ ভাৰতৰ বাহিৰলৈ যাব খুজিলে ইয়াত বহুত আছে আমি গুগলত যদি সাৰ্চ কৰি কৰা কেতিয়াবা গম পাবা কি জব আছে কেনেকুৱা ধৰণৰ জব বিলাক আছে ভাল দৰমহাৰ চাকৰি কিন্তু ইট নিডছ ডেডিকেশ্যন মানে অকল চাকৰি হিচাপে নহব সো শ্ৰাৱণিকা তো এইখিনিতে মই সামৰিছো পিছত আৰু কথা পাতিম বাৰু ঠিক আছে থ্যাংক ইউ Manjil, next question you can. Konkone kwa next. Rupa Munda তেওঁ আছে নে দেখুৱাইছিল এতিয়া এক্সিট কৰিলে নেকি কলৰ পৰা তেতিয়াহলে আমি অনন্যালে যাব পাৰো অনন্যা ওকে ওকে অনন্যা শইকীয়া Okay, Ananya Khokya Khudise, is MBA is a better field to pursue further and which institute are the best for HR? Is IMB is a good one? Teo Bortoman has a BSc chemistry pori ase. So a personal uttor okay, moi dibo bisarim. MBA এটা ভাল ফিল ডিপেন্ড কৰে আপুনি কংকন মই জাস্ট কৈছো কংকন নিজে আইএম সম্বলপুৰৰ পৰা এমবিএ কৰিছে আৰু তেওঁ মিজোৰাম ইউনিভাৰ্চিটিৰ পৰা বিটেক আৰু আইএম সম্বলপুৰৰ পৰা এমবিএ কৰিছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আই থিংক কংকনে আটাইতকৈ ভাল হ'ব কংকন কোৱা ওকে ধন্যবাদ মনজিদা সো কোৱেশ্চনটো আছিলে ইজ এমবিএ ইজ এ বেটাৰ ফিল্ড হয় এতিয়াও এমবিএ এখন ভাল ইজ এ বেটাৰ ফিল্ড হয় বাট ডিপেন্ড কৰে আপুনি ক'ৰ পৰা এমবিএ কৰিছে টপ এমবিএ বি স্কুলৰ পৰা যদি এমবিএ কৰে আপুনি তাত ভাল অপৰচুনিটি পাব তাত গ্ৰোথ অপৰচুনিটি বহুত ভাল হয় সো আৰু আপুনি সুধিছে যে হুইচ ইনষ্টিটিউট বেষ্ট ফৰ এইচআৰ সো ইণ্ডিয়াৰ ভিতৰত বেষ্ট ইনষ্টিটিউট ইন এইচআৰৰ কাৰণে আইএম এবিচি তাৰপিছত আছে এক্সএলআৰআই তাৰপিছত এছপিজেএন ইনষ্টিটিউট আছে আৰু অন্য এমবিএ আইএম কেইখনো মোটামুটি ভালেই সো টপৰ ভিতৰত ক'ব গ'লে আইএম বি ইজ এ গুড ওৱান আৰু এক্সএলআৰআই জামছেদপুৰ যিখন আছে সেইখনে পাৰ্টিকুলাৰলি এইচআৰৰ মেজৰ কৰাই সেইখন ইজ কনচিডাৰ্ড ওৱান অফ দ্য বেষ্ট আশা কৰোঁ মই প্ৰশ্নটো উত্তৰ দিব পাৰিছোঁ ধন্যবাদ কংকন আমাৰ নেক্সট প্ৰশ্নটো আহিছে দিগন্ত পেগুৰ পৰা তেওঁ বিজনেছমেন হ'ব বিচাৰে আৰু এই প্ৰশ্নটো প্ৰাঞ্জল কলিতাৰ কাৰণে তেওঁ সুধিছে যে মটিভেশ্যনেল স্পিকাৰ কেনেকৈ হ'ব পাৰে আৰু মটিভেশ্যনেল স্পিকাৰ হ'বৰ কাৰণে কি কৰিব লাগে ওকে ধন্যবাদ দিগন্ত বৰা দিগন্ত পেগু ধন্যবাদ ভাল লাগিল এনেকুৱা অলপ আনইউজুৱেল কুৱেশ্যন মানে মটিভেশ্যনেল স্পিকাৰ হ'ব খোজো
তো মোটিভেশনাল স্পিকাৰ দুই ধৰণে হ'ব পাৰে এটা হ'ল এজ এ অনলি মোটিভেশনাল স্পিকাৰ দুই নম্বৰটো হ'ল আপুনি কোনোবা এটা বিষয়ত দখল আছে সাপোজ আপুনি যে সাকসেসফুল বিজনেসম্যান তো ইউ ক্যান অলসো বি বিজনেস মানে আপুনি এজন মোটিভেশনাল স্পিকাৰ হ'ব পাৰে ইন দ্য ফিল্ড অফ বিজনেস ডেভেলপমেন্ট এতিয়া মোটিভেশনাল স্পিকাৰৰ কোনো কোর্স নাই মোটিভেশনাল স্পিকাৰ মাস্টাৰ ডিগ্ৰী বা ডিগ্ৰী এনেকুৱা নাই আজিকালি কিছুমান ইন্টাৰনেশনাল ইউনিভাৰ্সিটিৰ পৰা আপোনাৰ সাৰ্টিফাইড ইন্টাৰনেশনাল সাৰ্টিফাইড কোর্স কিছুমান আছে কিন্তু কিছুমান ব্যক্তিত্ব মই বিশ্বাস কৰো কিছুমান ব্যক্তিত্বৰ প্ৰয়োজন হয় দুটামান কথা লিসেনিং স্কিল আমাৰ কোৱা মানুহৰ অভাৱ নাই শুনা মানুহৰ অভাৱ কিন্তু মোটিভেশনাল স্পিকাৰ এজন হ'বলৈ হলে প্ৰথম দৰকাৰী কথাটো হ'ল তেওঁৰ মানে শুনাৰ ধৈৰ্যটো থাকিব লাগে আনলৈ কথা শুনিব তেতিয়াহে তেওঁ ক'ব পাৰি মোটিভেটেড হ'ব আৰু নিজে মোটিভেটেড থাকিব লাগিব আনটা কথা হ'ল যেটো ইন্টাৰপাৰ্সনাল কমিউনিকেশন স্কিল বুলি কয় ইন্টাৰপাৰ্সনাল কমিউনিকেশন আপুনি কথাখিনি কেনেকে আন মানুহজনক ক'ব আপুনি এটা উদাহৰণ আমি ধৰক বিভিন্ন ধৰণৰ কিতাপৰ উদাহৰণ দিছো এজন মই এটা উদাহৰণ দিছো আপুনি এটা উদাহৰণ দিছে বা আন এজনে উদাহৰণ দিছে তিনিজনে হয়তো ভিন্ন ভিন্নহে একেটা উদাহৰণকে এক্সপ্লেইন কৰিব কিন্তু আপুনি কেনেকে এক্সপ্লেইন কৰিছে মানুহজনক কেনেকে কানেক্ট কৰিব পাৰিছে যাক যিয়ে শুনি আছে তেও আপুনি আপোনাক বিশ্বাস কৰিব পাৰিব লাগিব তেও কেনেকে আপোনাৰ কথাখিনি ল'ব পাৰিব লাগিব তো সেইখিনি হ'ল সাধাৰণ ক্যাৰেক্টাৰিষ্টিক্স তাৰপিছত আপুনি যেহেতু লক্ষ্য বিজনেসম্যান আপুনি কি কৰিব আপুনি যদি নিজে একটা বিজনেস এস্টাবলিশ হয় ইট মে বি সাকসেসফুল বিজনেস ইট মে বি ফেইল বিজনেস এনেকুৱা নহয় যে ফেইল হলে আপুনি একো নিহিকে ফেইলৰ পৰা আপুনি হয়তো বহুত শিকিব আৰু আপোনাৰ অভিজ্ঞতাখিনি মানুহক লগত কথা ক'ব পাৰিব বা শেয়াৰ কৰিব পাৰিব কাৰণ অভিজ্ঞতাই যেতিয়া আপুনি শেয়াৰ কৰিব আপুনি কানেক্ট কৰিব পাৰিব তো এনেকুৱা কিছুমান সৰুৰা কথা আপুনি মানুহৰ আগত প্ৰেক্টিস কথা ক'ব লাগিব কথাৰ কোৱা ঢং জানিব লাগিব কেনেকে আপুনি প্ৰেজেন্ট কৰিব লাগিব মানুহখিনি মুডটো ৰিড কৰিব পাৰিব লাগিব তো এনেকুৱা সৰুটা কথা আপুনি জানিলে আপুনি মোটিভেশনাল স্পিকাৰ এজন হ'বলৈ ইমান অসুবিধা নহব কিন্তু ইয়াৰ কাৰণে লাগিব ধৈৰ্য খং উঠিব নালাগিব আপুনি বেলেগে কথা ক'লে খং উঠিলেতো নহব নহয় তো এইখিনি মোটামুটিকে আপুনি যদি থাকে ভাষাৰ ওপৰত অকমান দখল থাকিব লাগে অসমীয়াই কওঁ বা হিন্দী ইংৰাজী ক'লে যিটো ভাষাত কম শব্দৰ ওপৰত দখল অকমান নলেজ ইজ অলৱেজ পাৱাৰ বুলি কয় ন নলেজ যেতিয়া আপুনি মোটিভেট কৰিবলৈ যায় কাৰোবাক আপোনাৰ হাতত তথ্য থাকিব লাগিব কাৰণ তেতিয়াহে আপুনি দি কথাটো ক'ব পাৰিব লাগিব কাৰণ আপোনাৰ হাতত যদি ক'ব পৰা তথ্য নাথাকিব ওপৰে কথা ক'লে মানুহ শ্ৰোতাই আপোনাক বিশ্বাস নকৰিব গতিকে তো মোটামুটিকে এইখিনি কথা আৰু পিছত কথা পাতিম বাৰু থ্যাংক ইউ দিগন্ত পেগু ধন্যবাদ প্ৰাঞ্জল দা আমি অলপ আমাৰ সেশনটো 1 ঘন্টা হোৱাৰ কথা আছিল কিন্তু যেহেতু দেখিছো যে পাৰ্টিসিপেন্ট আছে এতিয়াও আৰু ভাল ইন্টাৰেকশন হৈ আছে সেয়ে আমি আৰু আধা ঘন্টালে এক্সটেন্ড কৰিছো সেশনটো এতিয়া এটা প্ৰশ্ন পংখী হাজৰিকাৰ পৰা আহিছিল সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পাছত আমি ইন্টাৰেকশন সেশন চ্যাটৰ সহায়ত আমি ষ্টাৰ্ট কৰি দিম এতিয়া পংখী হাজৰিকাৰ প্ৰশ্নটোলৈ আহিছো তেওঁ প্ৰশ্নটো সুধিছিলে যে হাউ টু বিকাম এ প্ৰফেসৰ ইন ইংলিশ এই প্ৰশ্নটোৰ উত্তৰ মই দিব বিচাৰিছো সমুকে মই ক'ব বিচাৰিছো যে আপুনি প্ৰফেসৰ হ'বলে প্ৰথম কথাটো হৈছে যে মাস্টাৰ ডিগ্ৰী লাগিব আৰু প্ৰফেসৰ মানে আমাৰ কলেজ বা ইউনিভাৰ্সিটি যোনটো আছে অসমতে হওক বা ভাৰতবৰ্ষতে হওক বেলেগ জায়গাত সো প্ৰথম পৰ্যায়টো হৈছে এসিস্ট্যান্ট প্ৰফেসৰ তাৰ পিছত এসোসিয়েট প্ৰফেসৰ আৰু তাৰ পিছত প্ৰফেসৰ ৰেংক ফুল ৰেংকটো সো এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে কিছুমান মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া থাকে যেটো ইংলিশ বুলি নহয় যিকোনো সাবজেক্টৰ কাৰণে একেই ক্ৰাইটেৰিয়াখিনি প্ৰায়ভাগ একেই হিউম্যানিটিজ বা সায়েন্সৰ কাৰণে মাস্ট হ'ব যে আপোনাৰ আইদাৰ PhD ডিগ্ৰী থাকিব লাগিব 2009 ৰ আগত আৰু যদি 2009 ৰ পাছত আপোনাৰ PhD ডিগ্ৰী হয় তেতিয়া হলে আপুনি PhD ডিগ্ৰী আৰু নেট বা স্লেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব সো নেট বা স্লেট পৰীক্ষা আপুনি মাস্টাৰ ডিগ্ৰী পঢ়ি থাকোতেনেহে দিব পাৰে মানে মাস্টাৰ ডিগ্ৰী পঢ়ি থকাৰ পাছৰ পৰা আপুনি দিব পাৰে আৰু যেতিয়ালৈকে আপুনি ক্লিয়াৰ নকৰে সো প্ৰথম পৰ্যায়টো হ'ব যে আপুনি মাস্টাৰ ডিগ্ৰী কৰক যিটো সাবজেক্টত কৰিব বিচাৰিছে তাৰ পিছত নেট স্লেট দিয়ক দি পেলাই PhD ডিগ্ৰী কৰক এমফিলও কৰিব পাৰে মাজত এমফিলৰ পাছতো PhD কৰিব পাৰে বা ডাইৰেক্ট PhD ডিগ্ৰী কৰিব পাৰে
এইখিনি কৰাৰ পাছত তাৰ পিছত আপুনি এসিস্টেন্ট প্ৰফেসৰৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে এতিয়া এলিজিবিলিটি মানে চাকৰি নহয় তাতে বহুত কিবা কিবি কথা আহিব আজিকালি আমাৰ পইণ্ট বেস সিস্টেম হৈ গৈছে ৰিক্ৰুটমেন্টত ইউজিসি ফালৰ পৰা যোনটো পইণ্টছ বেস সিস্টেম দিয়া হৈছে কলেজ বিলাকৰ কাৰণে ইউনিভাৰ্সিটি বিলাকৰ কাৰণে অলপ ফুকিয়া কিন্তু কলেজ বিলাকত পইণ্টছ বেস সিস্টেমত আপোনাৰ বহুত বেলেগ বেলেগ ক্ৰাইটেৰিয়া থাকে তাৰে মাজত প্ৰথমতে আহিব আপোনাৰ ক্লাছ 10 ক্লাছ 12 বিএ এমএ এমফিল পিএইচডি গোটেই বিলাকৰ কাৰণে মাৰ্কস থাকিব এটো মানে এডুকেশনৰ কাৰণে মাৰ্কস থাকিলে সো তাৰ পিছত আহিব ৰিসাৰ্চ আউটপুটত আপোনাৰ 20 to 25 মাৰ্কস থাকে তাতে আপুনি ওয়াৰ্কশ্বপ বিলাকত পেপাৰ প্ৰেজেন্ট কৰিলে পইণ্টছ পায় ৰিসাৰ্চ আৰ্টিকেল লিখিলে পইণ্টছ পায় টিচিং এক্সপেৰিয়েন্সৰ কাৰণে পইণ্টছ থাকে সো এইখিনি গোটেইখিনি সামৰি পেলাই 100 পইণ্টছৰ এটা সিস্টেম আছে তাৰে 95 পইণ্টছ এইখিনি পৰা আহে আৰু 5 পইণ্ট আহে ইন্টাৰভিউ পৰা আজিকালি কলেজ বিলাকত সো এটো হল মানে সিস্টেমটো কেনেকৈ কৰিব পৰা যায় প্ৰফেসৰ এসিস্টেন্ট প্ৰফেসৰ হ'বৰ কাৰণে সো মই আকৌ সমুকে মই সামাৰি এটা দি দিছো প্ৰথমটো হৈছে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব মাষ্টাৰ ডিগ্ৰী কৰি থাকোতে নেই বা তাৰ পাছতে আপুনি নেট দিব পাৰে আৰু স্লেট নেট ক্লিয়াৰ কৰাৰ পাছত বা তাৰ আগতেও পিএইচডি ডিগ্ৰী জয়েন কৰি পেলাই পিএইচডি লোৱাৰ পাছত আপুনি এসিস্টেন্ট প্ৰফেসৰৰ কাৰণে এপ্লাই কৰিব পাৰে ধন্যবাদ কংকন এতিয়া আমি ইন্টাৰেক্টিভ সেশনটো স্টাৰ্ট কৰো ঠিক আছে প্ৰথম এটা কোৱেশ্চন আহিছে মনজিত দালৈ অনুৰাম বৰাৰ পৰা is there any institute or guide for entrepreneurship development is available in Northeast মনজিত নাথ হয় তো মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্টৰ বহুত ফ্লেক্সিবল ইনষ্টিটিউট আছে এটো যে ইণ্ডিয়ান ইনষ্টিটিউট অফ এন্টাৰপ্ৰেনাৰশিপ এটো গোটেই ভাৰতৰ গুৱাহাটীত আছে মানে এটো মানে নৰ্থ ইষ্টৰ কাৰণে এটা ভাল কথা যে ইণ্ডিয়ান ইনষ্টিটিউট অফ এন্টাৰপ্ৰেনাৰশিপ বুলি আছে যোনে এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্টৰ কাৰণে ট্ৰেইনিং দিয়ে আৰু কোৰ্স আছে তেওঁলোকে কিছু ফান্ডিংও দিয়ে সেইখন আছে আমাৰ যোনটো আইএসবিটি টাৰ্মিনাসটোৰ পৰা অলপ আগুৱাই গৈ পেলাই হেতু ৰাস্তাতে আছে গতিকে তেওঁলোকৰ যদি ওয়েবসাইটটোত যোৱা তেওঁলোকৰ ওয়েবসাইটটোত গলে তেওঁলোকৰ ডিফাৰেন্ট ট্ৰেইনিং বিলাকৰ লিষ্ট আহি থাকে তাতে কিছুমান ফ্ৰী কোৰ্সও আছে যেনে কিবা স্কিল ডেভেলপমেন্ট ৰিলেটেড ফ্ৰী কোৰ্স কিছুমানো থাকে যত মানুহে মানে তোমালোকে যদি ইন্টাৰেষ্টেড হয় তাতে এনৰোল কৰিব পাৰিবা গতিকে মই ষ্ট্ৰংলি ৰিকমেন্ড কৰিম ইণ্ডিয়ান ইনষ্টিটিউট অফ এন্টাৰপ্ৰেনাৰশিপৰ ওয়েবসাইটত গৈ পেলাই তেওঁলোকৰ লগত অলপ বস্তুটো চোৱা আৰু তেওঁলোকৰ যোনজন ডাইৰেক্টৰ হয় মিস্টাৰ শৰ্মা তেওঁ বহুত এনথুচিয়াষ্টিক মানুহ উঠাই মানুহ মই তেওঁৰ লগত কাম কৰিছো আগতেও তেওঁ সঁচাকৈ বিচাৰে যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি কিবা এটা কৰক এন্টাৰপ্ৰেনাৰশিপত গতিকে মই আহ্বান জনাম যদি তোমালোকে এন্টাৰপ্ৰেনাৰশিপৰ লগত যিখিনি অলপ কিবা কৰিব খুজিছা ভাবিছা তাতে গৈ পেলাই যদি সৰু সুৰা কোৰ্স এটাই হয় কেতিয়াবা ইনষ্টিটিউটতে গৈ কথা পাতিলা এইটো এটা এটা জগাব তোমালোকক আৰু অলপ নতুন জ্ঞান আহিব আচ্ছা এটা মই যে এটা কথা ক'ব খুজিছো বহুতে যদি গম পোৱা যে প্ৰশ্নবিলাক কেনেকৈ আহিছে আই থিংক এই প্ৰশ্নবিলাক এটা গুগল ফৰ্ম এখন দিয়া হৈছিলে আমাৰ ফেসবুকৰ যোনটো সংবিধানৰ পোষ্টৰ লগত তাতে যোনে প্ৰশ্ন অলৰেডি সুধিছে সেই প্ৰশ্নবিলাকৰ আমি উত্তৰ দি আছো ইয়াতে কোনোবা এনেকাও থাকিব পাৰে যে ডাইৰেক্ট ৱেবিনাৰখনত জয়েন কৰিছে কিন্তু তেওঁলোকে সেই কাৰণে প্ৰশ্নটো সুধিব সুযোগটো পোৱা নাই কিন্তু এতিয়া যেহেতু এটো ওপেন কৰা হৈছে তেওঁলোকে সুধিব পাৰে ধন্যবাদ মনজিত দা আমাৰ এতিয়া প্ৰশ্ন আহিছে ভাৰ্গৱ কলিতাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ মই অমৰ জ্যোতি শইকীয়াৰ পৰা বিচাৰিছো তেওঁ লিখিছে হেল্ল' স্যাৰ হোৱাট ইজ দ্য স্কোপ অফ মেকানিকেল ইঞ্জিনিয়াৰিং ইন ইণ্ডিয়া এণ্ড এব্ৰড এণ্ড হোৱাট কেন বি দ্য এপ্লিকেশ্যন অফ মেকানিকেল ইঞ্জিনিয়াৰিং ইন অটোমোটিভছ অমৰজ্যোতি শইকীয়াৰ কানেকশ্যনটো অলপ বেয়া হৈ আছে অমৰ দা শুনিছে মই শুনিছো তোমালোকে শুনিছানে এতিয়া কওক Okay. Mainly question to mechanical engineering কৰাৰ পাছত তাৰ স্কোপটো কি আৰু so mainly সেইটো question নহয় জানো তাৰ স্কোপটো কি in India and applications in mechanical engineering
Okay. So mechanical engineering কৰাৰ পাছতো মানুহে হয়তো দুটা ধৰণৰ কেৰিয়াৰ চুজ কৰিব পাৰে কিছুমান মানুহে হয়তো সফটওয়্যাৰ ইঞ্জিনিয়াৰিং সফটওয়্যাৰ ফিল্ডতো যাব পাৰে আৰু কিছুমান মানুহে নহয় তেওঁলোকে ভাবে যে মই মেকানিক্যাল ইঞ্জিনিয়াৰিংত যেহেতু ইঞ্জিনিয়াৰিং পঢ়িছো গতিকে মই এইটো লাইনতে থাকো সেইকাৰণে তেওঁলোকে এই হিচাপে আগবাঢ়িব বিচাৰে ওকে যদি তেওঁলোকে সফটওয়্যাৰ ফিল্ডত যাব বিচাৰে তেতিয়া মেকানিক্যালি পঢ়া বা যিকোনো সাবজেক্টতে কৰ তাৰ কাৰণে বৰ বিশেষ অসুবিধা নহয় বা বেছি বাকী সকলৰ লগত বেছি ডিফাৰেন্স নহয় খালি এটাই প্ৰবলেম হয় যে তেওঁলোকে প্ৰগ্ৰামিঙত অলপমান অসুবিধা পায় আৰু যেহেতু প্ৰগ্ৰামিঙত অসুবিধা পায় গতিকে তেওঁলোকে কিছুমান ক্ষেত্ৰত বাকি যে কম্পিউটাৰ সায়েন্স বা আইটি এনেকুৱা সাবজেক্টৰ ষ্টুডেন্টতকে অলপমান অসুবিধা পোৱা দেখা যায় ঠিক আছে তো যদি এই সফটওয়্যাৰ ফিল্ডত যাব নিবিচাৰে তেওঁলোকৰ কোৰ ফিল্ডত যাব বিচাৰে তেতিয়াহ'লে কি হ'ব পাৰে তেওঁলোকে মেইনলি বিভিন্ন ধৰণৰ পিএসইউ আছে যেনে ডিআৰডিও হৈ গ'ল বা বিএইচএল হৈ গ'ল বা ইণ্ডিয়াত যিমানবোৰ ভাল মানে পিএসইউ আছে অইল ফিল্ডছ হৈ গ'ল তাত সকলোতেই তেওঁলোকে যাব পাৰে Actually, mechanical engineering to সদায় এভাৰগ্ৰীণ বুলি কোৱা হয় আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ একানে এভাৰগ্ৰীণ বুলি কোৱা হয় যে বিকজ অলমোষ্ট যিমানবোৰ ইণ্ডাষ্ট্ৰিজ আছে মানে ম্যানুফ্যাকচাৰিং ইণ্ডাষ্ট্ৰিজ বা যিকোনো ইণ্ডাষ্ট্ৰিজ তাত ইউজ হয় সকলোতে এই মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ স্কোপ থাকে সেইটো হ'ল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰতো মই বৰ বিশেষ এটা এইখিনি সময়ত মই ক'ব নোৱাৰিম বিকজ মই এই বিষয়ে বৰ বিশেষ ইনফৰমেশ্যন নাই মোৰ হাতত বাট কথা হ'ল কি এই যেহেতু মিডল ইষ্ট বা যিকোনো দেশতে ৰাইট যিকোনো দেশতে আজিকালি ইন মেকানিক্যাল ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি মেকানিক্যাল ফিল্ডত বহুত অপৰচুনিটি পোৱা যায় গতিকে মই ভাবো মানে এইটো কথাই যে মনত ৰাখিব লাগিব যাতে যে মেকানিক্যাল ইঞ্জিনিয়াৰিং ইজ অলৱেজ এ গোল্ডেন অপৰচুনিটি অকে সো সকলোতকৈ ভাল বুলি কোৱা হয় এইটো কাৰণে কোৱা হয় যে তেওঁলোকৰ কাৰণে সকলো অপৰচুনিটি অপেন আছে ইনফেক্ট সফটওয়্যাৰ পৰা আৰম্ভ কৰি মেনুফেকচাৰিংলৈকে যিকোনো ফিল্ডতে তেওঁলোক যাব পাৰে সেইকাৰণে এভাৰগ্ৰীণ বুলি কোৱা হয় এতিয়া আৰু এটা প্ৰশ্নলৈ আহিছো এইটো প্ৰশ্নৰ উত্তৰ বিচাৰিছো কংকনৰ পৰা প্ৰশ্নটো হৈছে ইজ ইট ওকে টু ষ্টাৰ্ট এ বিজনেছ ডিউৰিং দ্য ৰিসেশন এণ্ড এনি সাজেষ্টেড বুক ফৰ মাৰ্কেটিং ষ্ট্ৰেটেজিজ ইয়াৰ লগতে একে ধৰণৰ প্ৰশ্ন আৰু এটা আহিছিলে আপোনাৰ অৰ্ণৱজ্যোতি দাসৰ পৰা তেওঁ প্ৰশ্নটো লিখিছে মাৰ্কেটিং সম্বন্ধীয় কিতাপৰ বিষয়ে জানিব বিচাৰো ধন্যবাদ মঞ্জিল আই থিংক অৰ্ণৱজ্যোতি দাস সেম পারসন সেম কোয়েশ্চন কৰিছে সো ওকে সো এইখিনি সময়ত মানে ৰিসেশনৰ সময়ত বিজনেস ষ্টাৰ্ট কৰাটো উচিত নে অনুচিত প্ৰশ্নটো উত্তৰ দিবলৈ গলে যদি উৎসাহী উত্তৰ দিব যাওঁ যিকোনো সময়ত যিকোনো বিজনেস ষ্টাৰ্ট কৰাটো উচিত হয় এটো ডিপেন্ড কৰে আপুনি কেনেকুৱা প্ৰডাক্ট বা সাৰ্ভিসেস আপোনাৰ কাস্টমাৰ সকলক আগবঢ়ায় ধৰি লওক এনে জেনাৰেল টাইমত কিছুমান প্ৰডাক্ট বা সাৰ্ভিসেস নচলিব পাৰে কিন্তু এনেকুৱা ইমাৰ্জেন্সি সময়ত এনেকুৱা বিজনেস সাৰ্ভিসেস চলিব ফৰ এক্সাম্পল ধৰি লওক এই আমি জুম এপটোৰ কথাই কৈছো এই এপটো বহুদিন আগৰ পৰা আছে হলেও আমি ইমান ইউজ কৰা নাছিলো কিন্তু এতিয়া এইখিনি সময়ত আমাৰ ইমাৰ্জেন্সিৰ কাৰণে এই এপটো ইউজ কৰিছো সো যিসকল লোকে এই এপটো চলাই আছে সেইসকলৰ কাৰণে এইখিনি সময় ভাল সময় একেদৰে ই-লাৰ্নিং যিবিলাকে ভাৰ্চুৱেল ক্লাছ চলাই অথবা অনলাইন ডেলিভাৰী কৰে যিবিলাকে ডোৰ টু ডোৰ ডেলিভাৰী কৰে সেইসকলৰ কাৰণে এইখিনি ভাল সময় সো তুমি বিজনেস ষ্টাৰ্ট কৰিব পাৰা বাট জাস্ট ডিপেন্ড কৰে তুমি কেনেকুৱা প্ৰডাক্ট বা সাৰ্ভিসেস কাস্টমাৰ সকলক আগবঢ়োৱা আৰু তোমাৰ সাকসেস ডিপেন্ড কৰে তুমি কাস্টমাৰ কি প্ৰবলেম সলভ কৰিছা তোমাৰ টাৰ্গেট মাৰ্কেট কেনেকুৱা তোমাৰ প্ৰডাক্ট বা সাৰ্ভিস টাৰ্গেট মাৰ্কেটে মানে কিনিব পাৰিব নে নোৱাৰে
তো তুমি তাৰ সৈতে জড়িত সাপ্লাই চেইনটো কেনেকৈ মেনেজ কৰা এই সমূহ পইণ্টৰ ওপৰত তোমাৰ সাকসেসটো ডিপেন্ড কৰে সো তোমাৰ প্ৰশ্ন দ্বিতীয়টো কোৱেশ্চনলৈ আহিছো মাৰ্কেটিং ষ্ট্ৰেটেজি বুকৰ বিষয় মাৰ্কেটিং ষ্ট্ৰেটেজি বুকৰ একদম ষ্টাৰ্টিংত কৈছো ইনিশিয়েলৰ ষ্টাৰ্ট কৰা তুমি মাৰ্কেটিং মেনেজমেন্ট বাই ফিলিপ কোটলাৰ তেওঁ মাৰ্কেটিং গুৰু হিচাপে প্ৰখ্যাত তেওঁৰ বুকসমূহ মাৰ্কেটিংৰ কাৰণে এজ এ considered a Bible. So, their book, initial book is a marketing managed by Philip Kotler. Secondly, as a strategic marketing managed by Philip Kotler. Thirdly, marketing myopia. Aru tumi blue ocean strategy. Ei চাৰিখন বুকৰ নাম কৈছো আৰু তুমিও অন্যান্য বুক আছে যিসমূহ পঢ়িব পাৰা কিন্তু যদি তুমি একো মাৰ্কেটিংৰ বিষয়ে নাজানা তুমি ষ্টাৰ্ট উইথ মাৰ্কেটিং মেনেজমেন্ট বাই ফিলিপ কোটলাৰ ধন্যবাদ কংকন আমাৰ এতিয়া প্ৰশ্নটো যাব প্ৰাঞ্জল কলিতালে তনয়ে খুদিছে what are the scopes after 12 science do I want to become an IAS officer what can I do after 12 science simultaneously preparing for IAS thank you তনয়া যদি অলপ সময় আগত আছিলে প্ৰায় একে ধৰণৰ এনসাৰ এটা দিছিলো ভাল লাগিছে যে ক্লাস 12 ত IAS অফিচাৰ হোৱাৰ কথা আমি ভাবিছো আমি বহুতে নাভাবো তো সেইকাৰণে হেকত গৈ আমাৰ কনফিউজ হয় তো তনয় একো নাই এতিয়া ক্লাস 12 সায়েন্সত দিছে এতিয়া গ্ৰেজুৱেচন লবা তো ইটস আপ টু ইউ তুমি বিএসসি কৰিব পৰা বিএ কৰিব পৰা বা আদাৰ লাইনত যাব পৰা কাৰণ সিলেবাস খিনি কিন্তু প্ৰথমতে জানি লোৱা সিলেবাস খিনি ইউপিএসসি ওয়েবসাইটত গলে সিলেবাস খিনি পাই যাবা তো ক্লাস 6 ৰ পৰা ক্লাস 12 ৰ কৈ বহুত বেছি এক্সট্ৰা সিলেবাস একো নাহে গতে সেই এনসিআরটি বুকস খিনি হিষ্ট্রি সায়েন্স সোশ্যাল সায়েন্স জিওগ্ৰাফি এই কিতাপখিনি কালেক্ট কৰি লোৱা তো ৰেগুলাৰ হিচাপত পঢ়া নিউজ পেপাৰখিনি আগতো মই আকৌ ৰিপিট কৰিছো নিউজ পেপাৰখন পঢ়িব লাগিব হিন্দু বা আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছখন তুমি ৰেগুলাৰ পঢ়া তো কি পঢ়িব লাগিব সিলেবাসৰ লগত কোনটো টপিকৰ মিল আছে নোট কৰিব লাগিব আজিৰ তাৰিখত কোভিড-19 যে ডাঙৰ কথা তো ৰেগুলাৰলি কি কি আপডেট হৈ আছে ভ্যাকসিন রিলেটেড আপডেটে হোক বা ইন্ডিয়াত বা গোটেই পৃথিৱীত এনেকুৱা সমস্যাবিলাক কি আছে নোট ডাউন কৰি যাব কাৰণ আজিৰ পৰা 5 বছৰৰ পিছত হয়তো কোভিড-19 ৰ ওপৰত এছে লিখিবলৈ আহিব গতিকে ভূগোলৰ বা ভূচিত্ৰা বুলি এখন লগত ৰাখিবা গতিকে একো চিন্তা কৰিবলগীয়া নাই সময় আছে তোমাৰ হাতত 2-3 বছৰ আছে গতিকে আজিৰ পৰা কিন্তু ডেভিয়েট হ'ব নোৱাৰিব ৰেগুলাৰ পঢ়িব লাগিব এনেকুৱা নহয় যে আজি ভাবিলো কালি নপঢ়িম এনেকা হলে নহব যদি সঁচাকে আইএএস অফিচাৰ হ'বলৈ মন তেতিয়াহলে আজিৰ পৰা পঢ়িব লাগিব আৰু ৰেগুলাৰ পঢ়িব লাগিব আৰু পঢ়াৰ বাদে অত্যন্ত গত্যন্ত নাই নিউজ পেপাৰ ভূচিত্ৰা বুলি এইখিনি আৰু পাইলে এটা যদি গ্ৰুপ থাকে আজিকালি বহুত এনেকুৱা গ্ৰুপ আছে ইভেন হোৱাটছআপ গ্ৰুপো হ'ব পাৰে ফেচবুকতো গ্ৰুপ হ'ব পাৰে সোশ্যাল মিডিয়াত মানুহবিলাক এক্টিভ আজিকালি তাৰ সাইকেল মানে তেওঁলোকে নিজৰ মাজত আলোচনা কৰে যদি এনেকুৱা এটা গ্ৰুপত যদি সোমাব পৰা যায় তেতিয়াহলে ভাল হ'ব আৰু ষ্টাডি মেটেৰিয়েল আছে বহুত বিলাক আজিকালি পায় অনলাইনও পায় অফলাইনও প্ৰকিউৰ কৰিব পাৰি সো তো এইখিনিয়ে থুলমূলকে ঠিক আছে ধন্যবাদ প্ৰাঞ্জল দা ইয়াৰ পাছৰ প্ৰশ্নটো আপোনালে অতি চমুকৈ ক'ব যেহেতু আমাৰ সময়ৰ নাটনি হৈ গৈছে এই প্ৰশ্নটো খুদিছে প্ৰিয়ংকা পাঠকে তেওঁ লিখিছে which field is appropriate actually I am a bit confused between counselor and industrial psychology which to choose counseling is a known field to us but industrial is a new field it will be great help if you provide some knowledge about industrial psychology field will it have any scope in Assam in the near future all of dikholia proshno okay দীঘলীয়া প্ৰশ্নৰ উত্তৰবিলাক সমূহ হয় ইন্ডাষ্ট্ৰিয়েল সাইকোলজি বলে বহুত বেছি কনফিউজ হ'ব লাগি একো নাই আমি নরমাল এপ্লাইড সাইকোলজি বুলি যেটো কম আমাক কৰবা কোনোবা ইন্ডাষ্ট্ৰিয়েল শব্দটো ইউজ কৰি ইন্ডাষ্ট্ৰিয়েল সাইকোলজি কৰবা এপ্লাইড সাইকোলজি কৰবা অৰ্গানাইজেশনাল সাইকোলজি যেটো আমি ক্লিনিক্যাল সাইকোলজিৰ কথা কো অৰ্গানাইজেশন বিলাকত যি সাইকোলজিষ্টৰ প্ৰয়োজন হয় ইন্ডাষ্ট্ৰি বিলাকত যেটো সাইকোলজিষ্টৰ প্ৰয়োজন হয় একেটা ইন্ডাষ্ট্ৰিয়েল সাইকোলজিষ্ট সো আৰু কাউন্সেলিং সাইকোলজিষ্টটো আমি গম পালো তো কোনটোৰ এটাতকৈ আনটো ভাল বুলি আমি ক'ব নোখোজো দুইটাৰে অপচন আছে এটা অসমৰ প্ৰসপেক্টত অসমত এতিয়াও কম প্ৰসপেক্টটো কিন্তু এনে আজিৰ পৰা আৰম্ভ হৈছে বুলি ধৰি লও যে যোৱা কিছু বছৰৰ পৰা লাহেলে ট্ৰেন্ডটো আহি আছে গতিকে আফটাৰ 3-4 ইয়াৰ্স মই সাজেষ্ট কৰিম যে কৰবাত বাহিৰত গৈ কেদিন প্ৰেক্টিস কৰক দেন কাম বেক টু আসাম দেন you can get a job or you can do your own practice thank you ধন্যবাদ প্ৰাঞ্জল দা নেক্সট কোৱেশ্চন টু মনজিত দালৈ কোৱেশ্চনটো হৈছে স্যাৰ I have graduated last year with botany major I am bit confused of between studying further or opt for a job
I would like to know the career related to my subject. Mridusmita par etu prashno. So Mridusmita, আমি সংবিধানত আমি কিছুমান প্ৰিন্সিপল ফলো কৰো আৰু আমি এটা প্ৰিন্সিপল সকলোকে কওঁ যে গ্ৰেজুৱেচনৰ পিছত চাকৰি কৰিব লাগে। গ্ৰেজুৱেচনৰ পিছত এবছৰ দুবছৰ মান অলপ চাকৰি কৰি চাব লাগে, কাৰণ আমি কি হয় আমি যেতিয়া 16-18 বছৰ সৰুৰ পৰা প্ৰথম শ্ৰেণীত যোৱাৰ পৰা আমি পঢ়িয়ে থাকো তো একেবাৰে যেতিয়া গ্ৰেজুৱেচনলৈকে পঢ়িলা বহুত বছৰ পঢ়িলা আৰু বহুত সময়ত আমি পঢ়ো কিয়নো মা দেউতাই বিচাৰে এইটো কৰিবৰ কাৰণে, মোৰ আইতাই বিচাৰে, ককাই বিচাৰে, সেইবিলাকৰ কাৰণে পঢ়ি থাকো। গতিকে সেইকাৰণে গ্ৰেজুৱেচনৰ পিছত অলপ ব্ৰেক দিব লাগে। ব্ৰেক দি পেলাই বাহিৰৰ পৃথিৱীখন চোৱা, অলপ পইচা ইনকাম কৰিব চেষ্টা কৰা। কিমান কষ্ট, কিমান পইচা দৰমহা ডাঙৰ কথা নহয়, কিন্তু কিবা এটা কৰা। আৰু সেই এবছৰ যদি এটা গেপ লৈ কিবা এটা কৰা বা কিবা ফেলোশ্বিপ কৰিব পাৰা, ভলণ্টিয়াৰিং কৰিব পাৰা, বা কিবা ইণ্টাৰ্ণশ্বিপ কৰিব পাৰা, বিভিন্ন যিকোনো ধৰণৰ কাম কৰিব পাৰা, সেইটো কৰাৰ পিছত অলপমান কি হয় তেতিয়া ফিউচাৰৰ কি পঢ়িম, নেক্সট ষ্টেজটো কি পঢ়িম অলপমান তুমি আইডিয়া পাবা। সাপোজ তুমি গোটেই জীৱনভৰ ভাবি আছা মই টিচিঙত যাম, সাপোজ তুমি কৰিলা গ্ৰেজুৱেচনৰ পিছত তুমি টিচ ফৰ ইণ্ডিয়া নামৰ এটা ফেলোশ্বিপ আছে, তুমি ধৰ টিচ ফৰ ইণ্ডিয়া ফেলোশ্বিপ জইন কৰিলা, তুমি এবছৰৰ কাৰণে গাঁৱত গৈ পঢ়ালা, তুমি দেখিলা যে তোমাৰ কথাবিলাক কোনো বুজিয়ে নাপায়, তুমি জীৱনতো ভাল শিক্ষক হ'ব নোৱাৰা, তেতিয়া তুমি আকৌ শিক্ষক হোৱাৰ আশা কৰি লাভ নাই, কাৰণ তুমি কেতিয়াও ভাল শিক্ষক হ'ব নোৱাৰিবা। গতিকে মোৰ মতে গ্ৰেজুৱেচনৰ পিছত সদায় এটা ব্ৰেক ল'ব লাগে। ব্ৰেক লৈ পেলাই কিবা নহয় কিবা কৰিব চেষ্টা কৰা, তোমাৰ কিবাহৰ লগত জড়িত হওক নহওক কাম কৰা এবছৰ দুবছৰ, কিন্তু সেইটো পইচা ইনকামৰ কাৰণে নহয়, সেইটো নিজৰ অভিজ্ঞতাৰ কাৰণে, কষ্ট কৰিবৰ কাৰণে, আৰু সেই বস্তুটো তুমি ফিউচাৰত কি কৰিবা সেই বস্তুটো সিদ্ধান্ত ল'বৰ কাৰণে, সেই উদ্দেশ্য লৈ পেলাই পঢ়া। আৰু তাৰ পিছত তুমি নেক্সট কামটো, নেক্সট কেৰিয়াৰ বা হায়াৰ ষ্টাডিটো তাৰ পিছত সিদ্ধান্ত লোৱা। এইটো আমি সংবিধানত যিমান প্ৰশ্ন হয় আমি সকলোকে প্ৰায় এইটো উত্তৰ দিওঁৱেই। ধন্যবাদ মঞ্জিত দা। এতিয়া আমি শেষৰ ফাললৈ আহিছো। প্ৰাঞ্জল কলিতাৰ কাৰণে প্ৰশ্নটো, এই প্ৰশ্নটো আহিছে ৰফিকুল ইছলামৰ পৰা। তেওঁ লিখিছে, হেল্ল' ছাৰ, মই এজন জাৰ্নেলিষ্ট হোৱাৰ মন, সেই বিষয়ে অলপ বুজাই দিব, অলপ চমুকৈ আপুনি বুজাই দিয়ক। তো ভাল কথা, জাৰ্নালিষ্ট এটা বুমিং কেৰিয়াৰ। তো জাৰ্নালিষ্ট বুলি ক'লে আজিকালি জাৰ্নালিজিমৰ কোৰ্চ বহুত আছে। তো জাৰ্নালিজিম ক'ত পঢ়িবলৈ হ'লে ফাৰ্ষ্ট মনলৈ আমাৰ IIMCৰ কথা, ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন। তো আমাৰ 3খন IIMC আছে আজিৰ তাৰিখত, দিল্লী, ভুৱনেশ্বৰ আৰু আইজলত আছে, মিজোৰামৰ আইজলত আছে। তো মই সাজেষ্ট কৰিম যদি জাৰ্নালিজিমত যাব খোজে তো প্ৰথমে সেই তিনিটাৰ মানে এক্সপ্ল'ৰ কৰি লওক ফাৰ্ষ্ট এটেম্প হিচাপে। ইভেন বাহিৰতো আজিকালি জাৰ্নালিজিমৰ কাৰণে পঢ়িবলৈ যাব লাগে, কিন্তু এইটোও নহয় যে ভাল জাৰ্নালিষ্ট বিলাক মানে জাৰ্নালিষ্ট সকলে জাৰ্নালিজিম পঢ়িব লাগে বুলিও জৰুৰী নহয়, কিন্তু এন্ট্ৰি লেভেলৰ কাৰণে এইটো এটা ভাল কথা। অৰ্ণৱ গোস্বামীয়ে কোনো জাৰ্নালিজিম পঢ়া নাই, বা অসমৰ অজিত ভূঞা জাৰ্নালিজিম পঢ়ি অহা নাই, গতিকে ভাল জাৰ্নালিষ্ট হ'বলৈ জাৰ্নালিজিম পঢ়িব লাগে বুলি কথা নাই। কিন্তু আজিৰ তাৰিখত যেহেতুকে প্ৰতিযোগিতাৰ যুগ, এটা মানে ডিগ্ৰী এটা থাকিলে এন্ট্ৰি কৰিবলৈ সুবিধা হয়। তো IIMC ফাৰ্ষ্ট প্ৰিফাৰেন্স হিচাপে চাওক, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি আছে, কটনত আছে, তেনেকুৱাকে এক্সপ্ল'ৰ কৰিব পাৰে। থেংক ইউ ৰফিকুল, পিছত আকৌ কথা পাতিম ডিটেইলছত। থেংক ইউ। ধন্যবাদ প্ৰাঞ্জল দা। সো আমাৰ সময় শেষ হৈ আহিছে। সেশনটো 1 ঘণ্টাৰ কাৰণে আছিল যদিও আমি ইয়াক এক্সটেন্ড কৰি আধা ঘণ্টা এক্সটেন্ড কৰিলো সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ। আমি মোটামুটি সকলো প্ৰশ্নৰ উত্তৰ দিলো বা দিবলৈ চেষ্টা কৰিলো। কাৰোবাৰ যদি কিবা আৰু কোৱেশ্চন থাকে আমাৰ ৱেবছাইটত গৈ মই আগতেই দেখুৱাইছো কেনেকৈ কোৱেশ্চন সুধিব লাগে, তাত গৈ পেলাই কোৱেশ্চন সুধিব পাৰে। এতিয়া কোৱেশ্চন বা ভৱিষ্যতেও কিবা কোৱেশ্চন কেৰিয়াৰ ৰিলেটেড কোৱেশ্চন থাকিলে আমাক সুধিব পাৰে। আৰু এই কলটো ৰেকৰ্ড হৈ আছে, তো ইয়াৰ এইটো পিছত আকৌ যদি আপোনালোকে শুনিব বিচাৰে আমি লিংকটো আপোনালোকলৈ পঠাই দিম, আপোনালোকে চাব পাৰে। আৰু সেশনটোৰ বিষয়ে আপোনালোকৰ কিবা ৰিভিউ মতামত থাকে যদি আমাক জনাব পাৰে মেইল যোগে, বা আৰু ইয়াক আমি কেনেকৈ আৰু অধিক ভাল কৰিব পাৰো তাৰ কাৰণে মাজতে কৈছো ইয়া অৰ্ণৱ যদি দেখা নেকি, তেখেতে সুধি আছে দুটামান প্ৰশ্ন, মানে তেখেতে উত্তৰ নাই তেওঁ উত্তৰ দিয়া হৈ গৈছে। উত্তৰ দিয়া হৈ গৈছে ন? আচ্ছা ওকে। সো মই কৈ আছিলো কি যদি কিবা এই সেশনটোৰ বিষয়ে আপোনালোকৰ কিবা ৰিভিউ থাকে, কিবা মতামত থাকে, আৰু এই সেশনটো কেনেকৈ আমি অধিক ভাল কৰিব পাৰো এই বিষয়ে আপোনালোকে আমাক মেইল কৰিব পাৰে। সো সদস্যসকল সকলোকে ধন্যবাদ জনাইছো, সকলো পাৰ্টিচিপেণ্ট, মঞ্জিত দা, প্ৰাঞ্জল দা, মঞ্জিল, অমৰ দা,
সকলোকে ধন্যবাদ জনাইছো আৰু আমি এই সেশনটো এতিয়া এন্ড কৰিছো আৰু শেষত সকলোকে আগন্তুক নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো শুভৰাত্ৰি ধন্যবাদ